অ ঠিক আছে। ঠিক আছে, কালিলৈ আমি ডেনচিটি ইউনিট ৱেইট কেইটা পঢ়িলো। ঠিক আছে নে? আজি আমি কি কৈছো যে ধৰি লোৱা দুটা চইল আছে। ঠিক আছে, ইয়াতে আমি যেনেকে দেখাইছো যে ধৰি লোৱা মই ইয়াতে এটা চইল মাছ আছে। ঠিক আছে, তো ইয়াৰে পৰা মই মাটিখিনি মানে চইলখিনি লৈ গৈ ইয়াতে মই এটা ৰাস্তা বনাম। ৰাস্তাৰ কাৰণে আমাক কি লাগিব? এম্বেকমেণ্ট লাগিব। ঠিক আছে, আমাক কি লাগিব? এম্বেকমেণ্ট লাগিব। চ' আমি ইয়াৰ পৰা চইলখিনি লৈ গৈ ইয়াতে ইয়াতে ভৰাম। ঠিক আছে নে? চ' তেতিয়া চইলটো যেতিয়া ইনিচিয়েল ষ্টেটত থাকিব ইয়াতে, তাতে কিবা এটা U1 থাকিব, মানে ভইড ৰেচিঅ' এটা থাকিব, তাতে কিবা এটা গামা D1 থাকিব, তাতে কিবা এটা ৱাটাৰ কণ্টেণ্ট থাকিব, হয় নহয়? তাতে কিবা এটা ভলিউম অফ চলিড থাকিব, তাতে কিবা এটা টোটেল ভলিউম থাকিব। ঠিক আছে নে? এইকেইটা বস্তু থাকিব। চিমিলাৰলি এই যেতিয়া গৈ চইলখিনি লৈ গৈ আমি কম্পেক্ট কৰিম, ঠিক আছে না, তেতিয়াও আমাৰ কিবা এটা থাকিব, কিন্তু এই টো ইয়াৰ পৰা চেঞ্জ হ'ব। কিয় কি মানে কি? মানে আমাৰ ভলিউম অফ ভইড বাই ভলিউম চলিড, হয় নহয়? চ' এটা চইল যদি এটা ঠাইৰ পৰা আনটো ঠাইলৈ লৈ যাওঁ, তাৰপিছত তাতে যদি কম্পেক্ট কৰোঁ, তেনে তাৰ মাজৰ ভইডবোৰ আইদাৰ চেঞ্জ হ'ব ন, কমিব ভইডবোৰ। চলিডটো চেম থাকিব, কিন্তু ভইডবোৰ চেঞ্জ হ'ব। ঠিক আছে না? চ' আমাৰ ভইড ৰেচিঅ'টো চেঞ্জ হ'ব মষ্ট প্ৰবলি। ঠিক আছে, সেইকাৰণে তাক আমি কি দিলো? টো নাম দিলো। চিমিলাৰলি ড্ৰাই ডেনচিটিও চেঞ্জ হ'ব। কিউকি ড্ৰাই ডেনচিটিটো কি আছিল? ৱেট ড্ৰাই বাই ভলিউম। যদি ভলিউমটো ভইড ৰেচিঅ' চেঞ্জ হৈ আছে, মানে কি ভলিউম অফ ভইড কমি আছে, তে আমাৰ টোটেল ভলিউমটো কমিব। যদি ভলিউম অফ ভইড কমি আছে, তে টোটেল ভলিউমটোও কমিব। কিউকি টোটেল ভলিউম ইকুৱেল টু ভলিউম অফ ভইড প্লাছ ভলিউম অফ চলিড। ঠিক আছে, চ' গামা ডেনচিটিটো ডিটো মই ড্ৰাইটো মই চেঞ্জ হ'ব বুলি ধৰিলো। ৱাটাৰ কণ্টেণ্টটো অবভিয়াছলি চেঞ্জ হ'ব। ঠিক আছে, ৰাস্তা দি গৈ থাকোতে ছানৰেজ পৰিব, চ' সেইটোৰ কাৰণে ইভাপৰেট হ'ব পাৰে ৱাটাৰটো, বা ট্ৰাকৰ পৰা ৱাটাৰটো লিকেজ হৈ কিনে ৱাটাৰ চাইডেদি পৰিব পাৰে বহুতখিনি। চ' ৱাটাৰ কণ্টেণ্টটো চেঞ্জ হ'ব। ঠিক আছে নে? আৰু টোটেল ভলিউমটো চেঞ্জ হ'ব। টোটেল ভলিউমটো V2 ৰাখিলো, কিন্তু ভলিউম অফ চলিডটো চেম থাকিব। যোৱাকালি আমি ডিছকাছ কৰিছিলো ভলিউম অফ চলিডটো চেম থাকিব। ঠিক আছে নে? চ' আমি জানো যে কি, যোৱাকালি আমি এই ডিৰাইভ কৰিছিলো যে কি আছিল, ভলিউম অফ চলিড ইকুৱেল টু টোটেল ভলিউম বাই 1 + E। এইটো আমি ডিৰাইভ কৰিছিলো যোৱাকালি। মানে ভলিউম অফ চলিড ওলাবৰ কাৰণে আমি কি কৰো? টোটেল ভলিউম ডিভাইডেড বাই 1 + A। চ' এইটোক যদি ৰিএৰেঞ্জ কৰোঁ, ভলিউম ইকুৱেল টু কিমান হ'ব? ভলিউম অফ চলিড ইনটু 1 + E। এইটো বস্তুকে চেম লিখিছো। ঠিক আছে নে? কিন্তু ভলিউম অফ চলিডটো কি হয়? আমি কৈছিলো কি হয়? কনষ্টেণ্ট হয়, মানে কনষ্টেণ্ট হয়। তো যদি ভলিউম অফ চলিডটো কনষ্টেণ্ট হয়, তে ভলিউমটো কাৰ লগত ভেৰি কৰিব? ভলিউম উইল বি ডাইৰেক্টলি প্ৰপৰ্চনেল টু 1 + E। ভলিউমটো ডাইৰেক্টলি প্ৰপৰ্চনেল টু কি হ'ব? 1 + E। চ' ইয়াৰে যিটো ফাৰ্ষ্ট কেছৰ ভলিউম আছে, টোটেল ভলিউম 1টো, টোটেল ভলিউম 1 উইল বি ডাইৰেক্টলি প্ৰপৰ্চনেল টু কি হ'ব? 1 + E1। আৰু টোটেল ভলিউম অফ 2 উইল বি ডাইৰেক্টলি প্ৰপৰ্চনেল টু 1 + E2, হয় নে নহয়? আৰু এই দুটাৰ যদি আমি ৰেচিঅ' ওলাওঁ, V2 বাই V1, এইটো কি হ'ব? ইকুৱেল টু 1 + E2 বাই 1 + E1, হয় নে নহয়? কিয় কি দুটা V2টো কাৰ লগত ডাইৰেক্টলি, V2 ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু 1 + E2, আৰু V1টো কাৰ লগত প্ৰপৰ্চনেল? ডাইৰেক্টলি প্ৰপৰ্চনেল টু 1 + E1। চ' দুটাৰে যদি ৰেচিঅ' ওলাওঁ, তেতিয়া অবভিয়াছলি আমি তাক ইকুৱেল লিখিব পাৰিম। ঠিক আছে নে? চ' V2 বাই V1 কিমান হৈ গ'ল? 1 + E2 বাই 1 + E1। চ' ইনিচিয়েলি যিটো আমি য'ৰ পৰা মানে মাটিটো আমি যিটোৰ পৰা লৈ গৈছো, তাৰে তাৰে কিমান যদি আমি জানো যে ফাইনেলি আমাক এম্বেকমেণ্টত কিমান ভলিউম লাগিব, V2 লাগিব, এইটো আমি গমেই পাম। কিউকি আমাৰ যিটো ৰাস্তা হ'ব, ৰাস্তাটোৰ যিবোৰ চাবগ্ৰেড হওক বা বাকী যিবোৰ চইল লেয়াৰ্ছ আছে, তাৰেতো অবভিয়াছলি বা এম্বেকমেণ্ট যিটো বনাম, তাৰে ওপৰতে চইল লেয়াৰ্ছবোৰ ৰাস্তাৰ লেয়াৰবোৰ থাকিব। চ' এম্বেকমেণ্টৰ ডাইমেনশ্যনটোতো আমাৰ ডিজাইনত আহিয়ে যাব। চ' এই V2টো আমি গম পাম, আৰু আমি E2টোও গম পাম। আমি ডিজাইন ক্ৰাইটেৰিয়াত ৰাখি দিম যে কিমান আমি ভইড ৰেচিঅ' ৰাখিম, চ' দেট পাৰ্মিএবিলিটি এইবোৰ চব ক্ৰাইটেৰিয়া মেইনটেইন হ'ব লাগে। চ' আমি V2 জানিম, E2 জানিম, হয় নে নহয়? ঠিক আছে নে? আৰু ইয়াৰে চইলটো যিটো মানে ইনিচিয়েল যিটো মানে আমাৰ কণ্ডিশ্যন আছে মেইন, তাৰো আমি E1টো ওলাই ল'ব পাৰিম কেলকুলেট কৰি। যদি আমি E1টো ওলাই লওঁ, তেতিয়া আমি কি ওলাব পাৰিম? যে এই চইলখিনিৰ পৰা আমাক কিমান ভলিউম লাগে সেইটো আমি ওলাই ল'ব পাৰিম। কেনেকৈ ওলাব পাৰিম? কিউকি আমি V1টো আমাক ওলাব লাগে, ধৰি লোৱা
আমি E2 E1 আৰু V2 টো জানো, ঠিক আছে নে? তেতিয়া ইয়াৰ পৰা আমি V1 টো ওলাই ল'ব পাৰিম, ঠিক আছে নে? চ' এইটো আমি এটা ৰিলেশ্যন হিচাপে ইউজ কৰিব পাৰো কি ভলিউম ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু 1 প্লাছ ই। আমি কুৱেশ্যন কৰিম তেতিয়া গম পাম, ঠিক আছে নে? ভলিউম ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু 1 প্লাছ ই। এতিয়া চাবা গামা ড্ৰাই কিমান আছিল? গামা ড্ৰাই আমি পঢ়িছিলো কিমান আছিল? টোটেল গামা বাল্কৰ পৰা মনত কৰো, গামা বাল্ক কি আছিল? জি জি গামা ডাব্লিউ জি প্লাছ এছ ই গামা ডাব্লিউ বাই 1 প্লাছ ই আছিল। আৰু গামা ড্ৰাইৰ কাৰণে কি হ'ব? এছ টো কি হৈ যাব? 0 হৈ যাব। চ' কি হ'ব? জি গামা ডাব্লিউ বাই 1 প্লাছ ই, ঠিক আছে নে? চ' আমি জানো যে জিটো কনষ্টেণ্ট হয় চলিডৰ, এইটো জানো যে চইলৰ চলিডটোৰ আমি এইটো এবচলিউট গ্ৰেভিটিৰ কথা কওঁ। চ' এইটো জেনেৰেলি এটা পাৰ্টিকুলাৰ টাইপৰ চইলৰ কাৰণে কি হ'ব? কনষ্টেণ্ট হ'ব। গামা ডাব্লিউটো আমি কিমান লওঁ? 10 কিলো নিউটন পাৰ মিটাৰ কিউব কনষ্টেণ্ট লওঁ। চ' আমাৰ ভেৰিয়েবল কোনটো থাকিল? এই দুটা ভেৰিয়েবল থাকিল। চ' গামা ডি ইজ ইনভাৰ্সলি প্ৰপৰ্চনেল টু কি? 1 প্লাছ ই। গামা ডি ইজ ইনভাৰ্সলি প্ৰপৰ্চনেল টু 1 প্লাছ ই। এইটো এটা ৰিলেশ্যন আমি পালো, ঠিক আছে নে? ওপৰত এটা ৰিলেশ্যন পাইছো, ভি ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু 1 প্লাছ ই। এতিয়া 1 প্লাছ ইটো যদি মাজত ৰাখো, 1 প্লাছ ইটো যদি মাজত ৰাখো, 1 প্লাছ ই কাৰ লগত ডাইৰেক্টলি প্ৰপৰ্চনেল? ভিৰ লগত। আৰু কাৰ লগত ইনভাৰ্সলি প্ৰপৰ্চনেল? গামা ডিৰ লগত। চ' এতিয়া আমি তিনিটাৰে মাজত ৰিলেশ্যন পালো, ঠিক আছে নে? সিমিলাৰলি ভলিউমৰো ডাইৰেক্টলি গামা ডিৰ লগত এটা ৰিলেশ্যন আহি গ'ল, কিউকি ভলিউম ইজ ইনভাৰ্সলি প্ৰপৰ্চনেল টু গামা ডি, ঠিক আছে নে? যদি সেকেন্ড কণ্ডিশ্যনতো ড্ৰাই ডেনচিটিটো বাঢ়ি যায়, আমাক ভলিউমটো কিমান লাগিব? চইলৰ কম লাগিব, ঠিক আছে নে? সেই বস্তুটোৱে আমি ইয়াতে লিখিছো, ঠিক আছে? তাৰপিছত ইয়াতে দিয়া আছে যে ডিউ টু কম্প্ৰেছন দ্য ভইড ৰেচিঅ' ডিক্ৰিজেছ ফ্ৰম 1 টু 0.6। চ' 1ৰ পৰা 0.6 হৈছে বুলি কৈছে ভইড ৰেচিঅ'টো। চ' E1 কিমান হ'ব? 1 হ'ব। আৰু E2 কিমান হ'ব? 0.6 হ'ব। চ' E1 কিমান? 1 আৰু E2 কিমান? 0.6। চ' আমাক সুধিছে পাৰ্চেন্টেজ চেঞ্জ ইন ভলিউম। পাৰ্চেন্টেজ চেঞ্জ ইন ভলিউম ওলাব দিছে। পাৰ্চেন্টেজ চেঞ্জ ইন ভলিউম। চ' যেতিয়া E1 আছিল তাতে কিবা এটা V1 ভলিউম থাকিব, আৰু যেতিয়া E2 আছিল তাতে কিবা V2 ভলিউম এটা থাকিব চইলটোৰ। আৰু পাৰ্চেন্টেজ চেঞ্জ ইন ভলিউম কিমান হ'ব? V2 মাইনাছ V1 বাই V1 ওলাব লাগে, আৰু ইনটু 100। এইটোৱে পাৰ্চেন্টেজ হ'ব, কিউকি ফাইনেল মাইনাছ ইনিচিয়েল, এইটো ফাইনেল হ'ব V2 টো, আৰু ইনিচিয়েল ডিভাইডেড বাই ইনিচিয়েল হয়। পাৰ্চেন্টেজ চেঞ্জটো সদায় ইন টাৰ্মছ অফ ইনিচিয়েল ওলাও। চ' V2 মাইনাছ V1 ডিভাইডেড বাই V1 ইনটু 100। এতিয়া মোক লাগিব এই বস্তু কেইটা লাগিব, V2 মাইনাছ V1, এই বস্তুটো পালেহে মই পাৰ্চেন্টেজ চেঞ্জ ইন ভলিউমটো ওলাব পাৰিম। কিন্তু মই কি জানো? মই জানো যে V2 বাই V1 ইজ ইকুৱেল টু 1 প্লাছ E2 বাই 1 প্লাছ E1, হয় নে নহয়? চ' V2 বাই V1 ইকুৱেল টু 1 প্লাছ E2 কিমান হ'ব? 1 প্লাছ 0.6, আৰু E1 কিমান হ'ব? 1 প্লাছ 1, হয় নে নহয়? ঠিকে আছে নে? চ' V2 বাই V1 কিমান হ'ব? V2 বাই V1 ইকুৱেল টু 1.6 বাই 2। আৰু এতিয়া যদি দুইফালৰ পৰাই -1 কৰো, চ' কিমান পাম? কিমান পাম? বা ইয়াৰে পৰা ওলাও, V2 বাই V1 যদি ওলাই, V2 বাই V1 কিমান হ'ব? 1 ডিভাইড কৰিলে কিমান হ'ব? এইটো 2 ডিভাইড কৰিলে 0.8, 0.8, হয় নে নহয়? চ' V2 ইজ ইকুৱেল টু 0.8 টাইমছ অফ V1, হয় নে নহয়? V2 ইকুৱেল টু 0.8 টাইমছ অফ V1। আৰু আমাক কুৱেশ্যনত কি সুধিছিল? V2 মাইনাছ V1 ডিভাইডেড বাই V1 ইনটু 100 ওলাব দিছিল, হয়নে? পাৰ্চেন্টেজ চেঞ্জ ইন ভলিউম ওলাব দিছিল। চ' V2 কিমান হ'ব আমাৰ? 0.8 V1 মাইনাছ V1 ডিভাইডেড বাই V1 ইনটু 100। চ' 0.8 মাইনাছ এইটো কিমান হ'ব? -0.2, আৰু গোটেইকেইটাৰ পৰা V1 কাটাই যাব, 0.2 ইনটু 100। চ' পাৰ্চেন্টেজ চেঞ্জ কিমান? -20%। চ' আমাৰ চইলটোৰ ভলিউম কিমান চেঞ্জ হ'ল? -20%। মানে ইনিচিয়েলি যদি আমি ক'ৰ পৰা যদি আমি যদি বড়োপিট বুলি ধৰিলো, বড়োপিটটোত যদি আমি 100 কিমান আনো? 100 মিটাৰ কিউব যদি চইল বড়োপিটটোৰ পৰা আমি ওলাই আনো, E1 ভইড ৰেচিঅ'ত, আমি যদি তাতে এম্বেকমেন্ট বনাব চাওঁ, তাৰ পৰা আমি কিমান মিটাৰ কিউব এম্বেকমেন্ট বনাব পাৰিম? 80 মিটাৰ কিউব, কিউকি আমাৰ 20% ভলিউম কমি গৈ আছে, ঠিক আছে নে? 20% ভলিউম কমি গৈ আছে, ঠিক আছে? সেইটো বস্তু ওলাব দিছিল যে পাৰ্চেন্টেজ চেঞ্জ ইন ভলিউম ওলাব দিছিল, ঠিক আছে? মানে ইয়াতে কি কৈছিল যে ভইড ৰেচিঅ' দুটা কেছ দিছে, যে এটা চইল এটা আছে, ডিউ টু কম্প্ৰেছনে ধৰি লোৱা, মানে এটাৰ পৰা এটা ঠাইত নিয়া নাই, ধৰি লোৱা এটা ঠাইতে আছে, কিন্তু ধৰি লোৱা এইটো চইল পাৰ্টিকলছ কেইটা আছে, ঠিক আছে? এইটো ইনিচিয়েল কনফিগাৰেশ্যন।
কিউকি ই1ৰ পৰা ই2 বেলেগ বেলেগ কণ্ডিশ্যনৰ কৰ্ম হ'ব পাৰে, এটা ঠাইৰ পৰা আনটো ঠাইত লৈ যোৱাটো ভইড ৰেচিঅ' চেঞ্জ হ'ব পাৰে। ইয়াতে কুৱেশ্যনটো কি কৈছে যে ইনিচিয়েলি ধৰি লোৱা এইটো ই1 কনফিগাৰেশ্যন আছিল, ঠিক আছে। তাৰপিছত তোমাৰ ইয়াতে লোড লাগিলে, লোড লগাৰ পিছত কি হ'ব, চইলবোৰ কম্প্ৰেছ হৈ যাব। কম্প্ৰেছ হৈ গ'লে কি হ'ব, চইলবোৰ ওচৰে ওচৰে আহি যাব নে নাই? কম্প্ৰেছ হ'লে কি হ'ব, চইলবোৰ ওচৰত আহি যাব। যদি কম্প্ৰেছ হৈ ধৰি লোৱা ইমান মানত আহি গ'ল চইলটো, চ' এই ৰঙাটোৰ ভইড ৰেচিঅ'টো কি হ'ব, ৰঙা কনফিগাৰেশ্যনটোৰ ভইড ৰেচিঅ'টো যদি 1 হয় আৰু ব্লু কালাৰ কনফিগাৰেশ্যন ভইড ৰেচিঅ'টো কিমান হ'ব, 0.6 হ'ব, অবভিয়াছলি কমিব ভইড ৰেচিঅ'টো। চ' তেতিয়া সুধিছে যে এই ভলিউমটো কিমান ডিক্ৰিজ হ'ব। এই যে এইটো যে প্ৰথমতে ভলিউম কিমান আছিল, প্ৰথমতে ভলিউম তোমাৰ গোটেইখিনি আছিল, এই গোটেইখিনি। তাৰপিছত তোমাৰ ফাইনেলি ভলিউম কোনখিনি হ'ল, ফাইনেলি তোমাৰ ভলিউম এইখিনি হ'ল। ত' কিবা এটা ভলিউম ডিক্ৰিজ হৈছে ন, এই ভলিউমটো কিমান ডিক্ৰিজ হৈছে সুধিছে। এই ভলিউমটো কিমান ডিক্ৰিজ হৈছে সুধিছে। আমি এইটো ওলাবৰ কাৰণে চিম্পলি কি ইউজ কৰিম, আমি জানো যে ভলিউমটো ডাইৰেক্টলি প্ৰপৰচনেল টু কাৰ লগত হয়, ইৰ লগত হয়। চ' ভিটো যিটো হ'ব, ফাইনেল ভলিউম যিটো হ'ব, সেইটো ডাইৰেক্টলি প্ৰপৰচনেল টু ফাইনেল ভইড ৰেচিঅ'ৰ লগত হ'ব। আৰু V1 যিটো আছে সেইটো ডাইৰেক্টলি প্ৰপৰচনেল টু ইনিচিয়েল ভইড ৰেচিঅ' হ'ব। যেতিয়া এইটো ৰেচিঅ' ওলাম, তাৰপিছত বাকীটো আমাক ভেলুজবোৰ দিয়াই আছে, ই2 দিয়া আছে, ই1 দিয়া আছে। তাৰপিছত আমাক V1 দিয়া নাই ধৰি লোৱা। চ' এতিয়া V2 আৰু V1 আমি ৰেচিঅ' পালো কি, V2 কিমান হয়, 0.8 টাইমছ অফ V1, বুজি পাইছানে? V2 কিমান হয়, 0.8 টাইমছ অফ V1, মানে যদি V1 টো 1 মিটাৰ আছিল, চ' আমাৰ V2 সেইটোও কৰিব পাৰে, একে এনচাৰে আহিব। ত' V1 বাই যদি V2 কৰা কিমান হ'ব, 2/1.6 আহিব। 2/1.6 আহিলে কি হ'ব, V1 বাই V2 ইকুৱেল টু কিমান আহিব, এইটো ধৰি লও কিমান আহিব, 0.8। চ' কিমান আহিব, একেই হ'ব কথাটো, 0.8 V1 ইকুৱেল টু V2। চ' V2 কিমান আহিল, 0.8 V1। সেইটোৱে তুমি পাৰ্চেন্টেজ চেঞ্জত বহাই দিলে একেই আহি যাব, বুজি পাইছানে? ইয়াতো V2 ইকুৱেল টু 0.8 V1 আহিছে, তুমি এইটো উল্টাকে ল'লেও একেই আহিব বস্তুটো, V2 ইকুৱেল টু 0.8 V1 আহিব। তাৰপিছততো এইটোত বহাবহে লাগে, বুজি পাইছা ন? ঠিক আছে। চ' আমি গম পালো যে চইলৰ কিমান ভলিউম চেঞ্জ হৈছে, সেইটো আমি কি দি ওলাব পাৰিম, ই দি ওলাব পাৰিম। আৰু কি দি ওলাব পাৰিম, গামা দি। ইয়াতে আমাক কুৱেশ্যনটো এনেকেও দিব পাৰিলে হয়, তেতিয়া এক্সামত একেই হ'ব। ইফ দ্য গামা ডি চেঞ্জেছ ফ্ৰম 10 ধৰি লোৱা 19 কিলো নিউটন পাৰ মিটাৰ কিউবৰ পৰা আমাৰ 15 কিলো নিউটন পাৰ মিটাৰ কিউবলৈ গামা ডিটো চেঞ্জ হৈছে, এনেকে যদি দিয়ে তেতিয়াও একেই হ'ব। কিয় কি ভি ইজ ইনভাৰ্চলি প্ৰপৰচনেল টু গামা ডি, তাতে তেতিয়া আমি এইটো বহাম, বুজি পাইছে নে কথাটো? ধৰি লোৱা আমাক কুৱেশ্যনটো দিলে যে ইফ দ্য ভইড ৰেচিঅ' চেঞ্জেছ নাই দিয়া, গামা ডি চেঞ্জেছ ফ্ৰম 25ৰ পৰা 20 চেঞ্জ হৈছে বুলি কৈছে, তেতিয়া আমি কি কৰিম যে V2/V1 আমি জানো কি হয়, ভি ইনভাৰ্চলি প্ৰপৰচনেল টু গামা ডি, হয় নে নহয়? চ' V2/V1 কি হ'ব, ইজ ইকুৱেল টু গামা D1/গামা D2, মানে উল্টা হ'ব, ইনভাৰ্চলি প্ৰপৰচনেল হ'ব। এতিয়া V2 আৰু V1 ৰ ৰিলেশ্যন ওলাই যাব। গামা D1 কিমান আছিল, গামা D1 আমাক কিমান দিছে, 25, আৰু গামা D2 কিমান দিছে, 25 ডিভাইডেড বাই 20। চ' ইয়াৰ পৰা যিটো ৰিলেশ্যন আহিব, এইটো পাৰ্চেন্টেজ চেঞ্জত বহাই দিলে আহি যাব, ঠিক আছে নে? চ' ৰাইট ডেঞ্চিটি দি কিনে আমাক সুধিব পাৰে কুৱেশ্যনটো, আৰু আমাক কুৱেশ্যনটো ভইড ৰেচিঅ' দিও সুধিব পাৰে, কিউকি আমি ৰিলেশ্যনটো গম পাইছো যে ভলিউম আৰু ড্ৰাই ডেঞ্চিটি আৰু ভলিউম আৰু পৰচিটিৰ আমি ৰিলেশ্যনটো গম পাইছো, ইৰ ৰিলেশ্যনটো গম পাইছো, ঠিক আছে নে? বা কুৱেশ্যনটো আৰু কনফিউজ কৰিবৰ কাৰণে ভইড ৰেচিঅ'ৰ ঠাইত পৰচিটিও দিব পাৰে। কিন্তু পৰচিটিৰ লগত আমাৰ ৰিলেশ্যন ডাইৰেক্টলি নাই, সেইকাৰণে আমি কি কৰিম, প্ৰথমতে পৰচিটিটো ভইড ৰেচিঅ'ত কনভাৰ্ট কৰি ল'ম, তাৰপিছত সেই ভইড ৰেচিঅ'টো ইউজ কৰিম, ঠিক আছে নে? তাৰপিছত আমি কি পঢ়িছিলো, তাৰপিছত আমি ৱাটাৰ কন্টেন্ট পঢ়িছিলো, হয় নে নহয়? ৱাটাৰ কন্টেন্ট টু ৱেট অফ ৱাটাৰ বাই ৱেট অফ চলিড, এতিয়া এইকেইটা ৱাটাৰ কন্টেন্ট ওলাই, ঠিক আছে, বেলেগ বেলেগ মেথড আছে। মেথড কেইটা অলপ ডিছকাছ কৰি দিওঁ, যিখিনি ইম্পৰ্টেণ্ট হয়। প্ৰথমটো হ'ল অভেন ড্ৰাইং মেথড। অভেন ড্ৰাইং মেথডটোত কি কৰিম আমি, এইবোৰ অভেন ড্ৰাইং মেথডটোত আমি কি কৰিম, প্ৰথমতে এটা বাকেট ল'ম ধৰি লোৱা, সেই বাকেটটোৰ ৱেট ধৰি লোৱা W1, ঠিক আছে, ৱেটটো লিখিছো, ৱাটাৰ কন্টেন্ট লিখা নাই, এইটোৰ ৱেট ধৰি লও W1, ঠিক আছে।
তাৰপিছত আমি ফিল্ডৰ পৰা যিটো চইলৰ চেম্পল এটা আনিম ন, এই চইলৰ চেম্পলটো এটা থৈ দিলো। তো চইলৰ চেম্পল আৰু প্লাছ চইলৰ চেম্পলটো প্লাছ এই চেম্পলাৰটো দুটাৰ ৱেট মিলি কিমান হ'ল W2। তাৰপিছত এই বস্তুটোক আমি কি কৰিম, এই বস্তুটোক আমি 105 ডিগ্ৰী চেলচিয়াছত 105ৰ পৰা 110 এপ্ৰক্সিমেটলি ইমান চেলচিয়াছত 24 আৱাৰ্ছ আমি অভেনত থৈ দিম, ঠিক আছে নে? 105ৰ পৰা 110 ডিগ্ৰী চেলচিয়াছ 24 আৱাৰ্ছ আমি অভেনত থৈ দিম। তাৰপিছত ইমান টাইম থোৱাৰ পিছত কি হ'ব, যিমান পানী আছিল গোটেইখিনি গুচি যাব, যিমান পানী আছিল গোটেইখিনি গুচি যাব। তাৰপিছত আমাৰ অনলি চইলৰ চলিডখিনি বাকী থাকিব, তাতো এটা চেম্পল লাষ্টত ৰৈ যাব। সেইটোৰ ৱেট ধৰিলো মই W3 ধৰিলো, ঠিক আছে নে? সেইটোৰ ৱেট মই W3 ধৰিলো, ঠিক আছে। এতিয়া মই এই তিনিটা ৱেট মিলাই কিনে ৱাটাৰ কণ্টেন্ট ওলাব পাৰিম। ৱাটাৰ কণ্টেন্ট কি আছিল, ৱেট অফ ৱাটাৰ বাই ৱেট অফ চলিড। এতিয়া ৱেট অফ ৱাটাৰ কিমান হ'ব চোৱা, এই ছেকেণ্ড চেম্পলটোত কি আছিল, চইল আছিল আৰু চেম্পলাৰটো আছিল। চইলতটো ৱাটাৰো আছিল, এইটো কেছত চোৱা কি কি আছিল, এইটোত কি কি আছিল, ৱেট অফ ৱাটাৰো আছিল, ৱেট অফ চলিড আছিল, ৱাটাৰ আৰু চলিড মিলি এইখিনি কি হয় টোটেল ৱেট অফ চইল আছিল, হয় নে নহয়? চইল আছিল আৰু প্লাছ কি আছিল আমাৰ, প্লাছ ৱেট অফ চেম্পলাৰ। এই তিনিটা বস্তু আছিল, বুজি পাইছো নে? আৰু এই কেছটোত কি আছিল, ৱেট অফ ৱাটাৰ নাছিল, কিউকি অভেনত দিয়াৰ কাৰণে ৱাটাৰখিনি গুচি গ'ল। চ' অনলি কি থাকিব, ৱেট অফ চলিড আছিল আৰু ৱেট অফ চেম্পলাৰ আছিল, ৱেট অফ চলিড আছিল আৰু ৱেট অফ চেম্পলাৰ আছিল। চ' এই দুটা বস্তু যদি মাইনাছ কৰি দিওঁ, এইটোৰ পৰা যদি এইটো মাইনাছ কৰি দিওঁ, কি থাকি যাব, অনলি ৱেট অফ ৱাটাৰ থাকি যাব নে? এই দুটাৰ পৰা যদি মাইনাছ কৰি দিওঁ, চলিড কাটা যাব, চেম্পলাৰ কাটা যাব, অনলি কি থাকিব, ৱেট অফ ৱাটাৰ থাকিব। চ' ৱেট অফ ৱাটাৰৰ কাৰণে মই কি কৰিম, W2 মাইনাছ W3 কৰিম, ঠিক আছে নে? W2 মাইনাছ W3। আৰু মোক লাষ্ট তলত কি লাগে, তলত মোক কি লাগে, ৱাটাৰ কাৰণে ৱেট অফ চলিড লাগে। চলিডৰ কাৰণে কি কৰিম, এই থাৰ্ড চেম্পলাৰটোতে আছে, থাৰ্ড চেম্পলাৰটো কি আছে, ৱেট অফ চলিড আৰু ৱেট অফ চেম্পলাৰ আছে। আৰু ফাৰ্ষ্ট যিটো W1 আছিল তাতে কি আছিল, ৱেট অফ চেম্পলাৰ আছিল। চ' এই W3ৰ পৰা যদি W1 মাইনাছ কৰি দিওঁ, চেম্পলাৰ কাটা যাব, কি থাকিব, ৱেট অফ চলিড থাকিব। চ' W3ৰ পৰা W1 মাইনাছ কৰি দিম, তেতিয়া আমি কি পাম, ৱাটাৰ কণ্টেন্ট পাই যাম। এইটো মেথডটো কি হয়, অভেন ড্ৰাই মেথড। ইয়াৰ ভিতৰত ইম্পৰ্টেণ্ট কি হয়, এই টেম্পাৰেচাৰটো এই টেম্পাৰেচাৰটো এক্সামত আহিব পাৰে কিমান, 105ৰ পৰা 110 ডিগ্ৰী চেলচিয়াছ 24 আৱাৰ্ছ, ঠিক আছে নে? ইমান টাইম আমি জেনেৰেলি অভেনত থৈ দিওঁ চেম্পলাৰটো। ঠিক আছে, ত' এইটো হ'ল অভেন ড্ৰাইং মেথড। অভেন ড্ৰাইং মেথড দি আমি কি ওলাম, ৱাটাৰ কণ্টেন্ট, ঠিক আছে নে? তাৰপিছত ছেকেণ্ড মেথডটো কি, ছেকেণ্ড মেথড আমি এইটো মেইনলি ফিল্ডত ইউজ কৰোঁ। ফিল্ডত কি ইউজ কৰোঁ, কেতিয়াবা ইণ্টাৰভিউত সুধিব পাৰে বা এক্সামতো আহিব পাৰে যে ইণ্টাৰভিউ মেথড ফৰ কেলকুলেটিং ৱাটাৰ কণ্টেন্ট। এতিয়া ফিল্ডতটো আমি অভেন লৈ ঘূৰি নাথাকো, হয় নে নহয়? চ' ফিল্ডত আমি ৱাটাৰ কণ্টেন্টটো অভেন ড্ৰাইং দি ওলাব নোৱাৰিম। তেতিয়া আমি কি কৰোঁ, যে কেলচিয়াম কাৰ্বাইড মেথড ইউজ কৰোঁ, ঠিক আছে নে? এইটোত একো নাই, এনেকুৱা কণ্টেইনাৰ এটা থাকে, তাতে কি থাকে, কেলচিয়াম কাৰ্বাইডৰ কেইটামান টেবলেট টাইপ এটা আমি ৰাখি দিম। তাৰপিছত তাতে চইল ঢালি দিম, যিটো ফিল্ডত চইল পাম। তাৰপিছত তাক অলপ টাইম আমি জাৰ্ক কৰিম, জাৰ্ক কৰিলে কি হ'ব, কেলচিয়াম কাৰ্বাইড আৰু আমাৰ যিটো চইল আছে তাৰ মাজত কি হ'ব, ৰিয়েকশ্যন হ'ব। ৰিয়েকশ্যন হোৱাৰ পিছত কি গেছ, এচিটাইলিন গেছ বুলি এটা গেছ আছে, সেইটো ৰিলিজ কৰিব। এচিটাইলিন গেছ বুলি এটা গেছ আছে, এইটো ৰিলিজ কৰিব। আৰু এই এচিটাইলিন গেছটো যেতিয়া ৰিলিজ হ'ব, ই কি কৰিব, এই এচিটাইলিন গেছটো কি কৰিব তোমাৰ, যে এই গেছটোৱে এই কণ্টেইনাৰটোৰ ওপৰত, ইয়াতেতো ভিতৰতে প্ৰডিউচ হ'ব, এই কণ্টেইনাৰটোত কি কৰিব, যে এই কণ্টেইনাৰটোত প্ৰেছাৰ দিব ওপৰৰ ফালে, ঠিক আছে নে? আৰু এই প্ৰেছাৰটো ইয়াতে মেজাৰ কৰা এটা সেই আছে, ঠিক আছে নে? এই প্ৰেছাৰটো মেজাৰ মানে ডাইৰেক্টলি প্ৰেছাৰ নহয়, প্ৰেছাৰটো কি হ'ব, যিমানে বেছি ৱাটাৰ থাকিব, আমি যেনেকে পাওঁ চইলটোত যিমানে বেছি ৱাটাৰ থাকিব, সিমানে বেছি এচিটাইলিন গেছ প্ৰডিউচ হ'ব। ত' যিমানে বেছি ৱাটাৰ থাকিব, সিমানে বেছি এচিটাইলিন গেছ প্ৰডিউচ হ'ব। আৰু সিমানে বেছি এচিটাইলিন গেছটো কি দিব, আমাৰ ওপৰত প্ৰেছাৰ দিব, কেপটোত
প্ৰেছাৰ দিব হয় নহয়, আৰু সেই প্ৰেছাৰটো আমি ডাইৰেক্টলি কেলিব্ৰেট কৰি ইন টাৰ্মছ অফ ৱাটাৰ কণ্টেন্ট আমি ওপৰত শ্ব' কৰাও। এই কেপটোৰ ওপৰত কি আহিব তেতিয়া আমাৰ ৱাটাৰ কণ্টেন্টটো আহি যাব, ঠিক আছে নে? ইয়াৰ পৰা কুৱেশ্যন কি হ'ব পাৰে যে কেলছিয়াম কাৰ্বাইড মেথডত আমাৰ কোনটো গেছ ৰিলিজ হয়? কোনটো গেছ ৰিলিজ হয়? এচিটাইলিন গেছ, ঠিক আছে নে? কোনটো গেছ? এচিটাইলিন গেছ, ঠিক আছে। তাৰপিছত চেন বাথ মেথডটো অভেন ড্ৰাইং মেথড টাইপে হয়। অভেন ড্ৰাইং মেথড টাইপে হয়। জাষ্ট কি কৰে যে আমি ইয়াতে অভেনত ড্ৰাই নকৰো, এনেকে ধৰি লোৱা কি থাকে, আমি ইয়াতে চেন বাথ মানে কি হয়, যেনেকে আমি ফিল্ডত আমি ক্ৰুড মেথড মানে ক্ৰুড ফায়াৰ লগাই ল'ম ক'ৰবাত, তাৰে ওপৰত আমি সেই মানে ক্লেৰ বা কিবা সাজ এটা ৰাখিম, তাৰে ওপৰত চইল খিনি ৰাখি দেন সেই সাজটোত আমি পুৰিম চইলটো। তেতিয়া পুৰিলে অবভিয়াছলি অভেনত যেনেকে আমি অভেনত থলে কি হয় ৱাটাৰবোৰ গুচি যায় ন, তেনেকে এনেকে ফিল্ডত যদি আমি মানে ফিল্ডত যদি আমি কি কৰো ক্ৰুড মেথড দি বাৰ্ণ কৰি কিনে যদি এই চেম্পল খিনি বাৰ্ণ কৰো, তেতিয়াও ৱাটাৰটো গুচি যাব, তাৰপিছত ৱেট বিলাক আমি ল'ব পাৰিম। চ' এইটোক আমি কি ক'ম, চিমিলাৰ টু কি হয় অভেন ড্ৰাইং মেথড, হয় নে? অভেন ড্ৰাইং মেথড, জাষ্ট এইটো অভেন ইউজ নকৰো আমি, ৱাটাৰ কণ্টেন্টটো গুচাবৰ কাৰণে ক্ৰুড মেথড কিছুমান ইউজ কৰো, ঠিক আছে। এতিয়া পিকনোমিটাৰ মেথডটোৰ এটা অলপ ইম্পৰ্টেণ্ট আছে, কিউকি ইয়াৰ পৰা ফৰ্মুলা আহে মেইনলি, ঠিক আছে। এতিয়া পিকনোমিটাৰ দি আমি দুটা বস্তু কেলকুলেট কৰিব পাৰো। এটা হ'ল আমাৰ স্পেচিফিক গ্ৰেভিটি, কি হয়? স্পেচিফিক গ্ৰেভিটি, স্পেচিফিক গ্ৰেভিটি, আৰু এটা হ'ল আমাৰ ৱাটাৰ কণ্টেন্ট। এই দুটা বস্তুৰ কাৰণে পিকনোমিটাৰটো ইউজ হয়, ঠিক আছে নে? ৱাটাৰ কণ্টেন্ট, ঠিক আছে। যিখিনি বস্তু লাগিব খালি সেইখিনি কম, ঠিক আছে নে? এতিয়া ৱাটাৰ কণ্টেন্টটো যে মেজাৰ কৰিব, ৱাটাৰ কণ্টেন্টটো মেজাৰ কৰিলে এটা সেই আছে কিন্তু যে ৰিকুৱাৰমেণ্ট আছে। এইটো ৱাটাৰ কণ্টেন্ট যেনেকে বাকীবোৰত ৱাটাৰ কণ্টেন্ট মেজাৰ কৰিবৰ কাৰণে আমাক একো ৰিকুৱাৰমেণ্ট নাছিল, জাষ্ট চইল লাগিছিল, ঠিক আছে নে? কিন্তু এইটো ৱাটাৰ কণ্টেন্ট, এইটো পিকনোমিটাৰ মেথড দি ৱাটাৰ কণ্টেন্ট মেজাৰ কৰিব লাগিলে প্ৰথমতে আমাক কি লাগিব? স্পেচিফিক গ্ৰেভিটি লাগিব। প্ৰথমতে কি লাগিব? স্পেচিফিক গ্ৰেভিটি লাগিব। কাৰ লাগিব? যিটো চইলৰ ৱাটাৰ কণ্টেন্ট মেজাৰ কৰি আছো সেই চইলটোৰ স্পেচিফিক গ্ৰেভিটি লাগিব, ঠিক আছে নে? যিটো চইলৰ ৱাটাৰ কণ্টেন্ট মেজাৰ কৰি আছো সেই চইলটোৰ স্পেচিফিক গ্ৰেভিটি লাগিব। জেনেৰেলি আমি ফিল্ডত যেনেকে আমি সদায় মানে কনষ্ট্ৰাকচন কৰোতে কৰোতে চইল দেখিলে গম পাই যাওঁ যে এই চইলটোৰ স্পেচিফিক গ্ৰেভিটি কিমান হ'ব। চ' ইমান এটা এইটো ডাঙৰ প্ৰব্লেম নহয়, আৰু যদি প্ৰব্লেমো হয়, যদি স্পেচিফিক গ্ৰেভিটি নাজানো আমি কি হ'ম, প্ৰথমতে পিকনোমিটাৰ দি স্পেচিফিক গ্ৰেভিটিটো ওলাই ল'ম। প্ৰথমতে পিকনোমিটাৰ দি স্পেচিফিক গ্ৰেভিটিটো ওলাই ল'ম, দেন আমি ৱাটাৰ কণ্টেন্ট মেজাৰ কৰিম। ত' প্ৰব্লেম একো নাই, ঠিক আছে নে? জাষ্ট আমি এইটো জানিব লাগে যে পিকনোমিটাৰ দি ৱাটাৰ কণ্টেন্ট মেজাৰ কৰাৰ আগতে আমাক কি লাগিব? সেই চইলটোৰ স্পেচিফিক গ্ৰেভিটি লাগিব। অনলি চইলটো থাকিলে নহ'ব, আমাক তাৰে ওপৰত কি লাগিব? স্পেচিফিক গ্ৰেভিটি লাগিব, ঠিক আছে নে? এতিয়া ৱাটাৰ কণ্টেন্টটো পুৰা ডিটেইলছত নাযাওঁ যে কেনেকে হয়, জাষ্ট তোমালোকক ইয়াত কৰাৰ কাৰণে মনত মানে বস্তুটো বেছিক কোনখিনি লাগে এইখিনি কৈ আছো, ঠিক আছে। পুৰা ডিটেইলত নালাগে, ঠিক আছে নে? ইয়াতে আমি কি কৰো যে 4টা কণ্টেইনাৰ ধৰিলো, ঠিক আছে। এই কণ্টেইনাৰ কেইটা পিকনোমিটাৰ হয়, ঠিক আছে। প্ৰথমতে আমি ৱাটাৰ কণ্টেন্ট মেজাৰমেন্টটো কৰি আছো, ঠিক আছে। ৱাটাৰ কণ্টেন্টটো এইটো কি ৱাটাৰ কণ্টেন্ট মেজাৰ কৰা, এইটো আমি কৰি আছো, ঠিক আছে। ত' ইয়াতে আমাৰ 4টা পিকনোমিটাৰে ধৰিলো, এটা পিকনোমিটাৰ মানে এটাৰ পিছত এটা কাম কৰিম, ঠিক আছে নে? গোটেইকেইটা একেলগে নহয়, এই 4টা আমাৰ পিকনোমিটাৰ হয়, ঠিক আছে নে? মানে এটা পিকনোমিটাৰ হয়, প্ৰথমতে এইটো কৰিম, দেন এইটো কৰিম, দেন এইটো কৰিম, দেন এইটো কৰিম, ঠিক আছে নে? এটা পিকনোমিটাৰৰ 4টা, ঠিক আছে নে? 4টা ষ্টেজ আছে, ঠিক আছে নে? এইটো প্ৰথম ষ্টেজটো কি? পিকনোমিটাৰটোত আমি একো থোৱা নাই, ঠিক আছে নে? একো থোৱা নাই, তাৰপিছত এইটো আমি ৱেটটো মেজাৰ কৰিলো, পিকনোমিটাৰৰ ৱেট 1, ঠিক আছে নে? এইটো ৱাটাৰ কণ্টেন্ট নহয় কিন্তু ৱেট হয়, কনফিউজ নহব আকৌ, এইটো ৱেট হয়। পিকনোমিটাৰটো ৱেট 1। তাৰপিছত কি কৰিম? আমি ৱাটাৰ কণ্টেন্ট মেজাৰ কৰি আছো, চ' ইয়াতে আমি কি দিম? ইয়াতে আমি কি দিম? চইলটো দিম। আমি ইয়াতে কি দিম? চইলটো দিম, ঠিক আছে নে? কিন্তু এই চইলটোত কি থাকিব? এইটো ফিল্ডৰ চইল হয়, ফিল্ডৰ চইলটোত কি থাকিব? অবভিয়াছলি কি থাকিব? ৱাটাৰো থাকিব, ঠিক আছে নে? এই চইলটোৰ ভইডছ বিলাকত কি থাকিব? ভইডছ বিলাকত কি থাকিব? ৱাটাৰ থাকিব, ঠিক আছে নে? ভইডছ বিলাকত কি থাকিব? ৱাটাৰ থাকিব। চ' ছেকেণ্ড চেম্পলটোত কি থলো আমি? ছেকেণ্ড চেম্পলটোত কি থলো? যিটো আমি চইল আনিছো ফিল্ডৰ পৰা, তাক ডাইৰেক্টলি থলো, যিখিনি ফিল আপ হয় আৰু পিকনোমিটাৰটোত যিখিনিতে ফিল আপ হয় তাৰে আমি চইল থলো। চইলটোত কি থাকিব? চইলৰ চলিড থাকিব ৰেড কালাৰ, আৰু লগতে কি থাকিব? সেই চইলটোৰ মাজত ভইডত থকা ৱাটাৰ খিনি থাকিব, ডাব্লিউ। আৰু সেইটো গোটেই বস্তুটো মেজাৰ কৰিলো, W2 পালো, ঠিক আছে নে? W2 পালো, ঠিক আছে নে? তাৰপিছত কি কৰিম?
তাৰপিছত কি কৰিম যে থাৰ্ড কেছটোত চোৱা, থাৰ্ড কেছটোত এইটো সইল পাৰ্টিকলছবোৰ থাকিল, সইল পাৰ্টিকলছ থাকিল। তাৰপিছত তাৰে মাজতো অবভিয়াছলি যিবোৰ আমাৰ ৱাটাৰ আছিলে, হয় নে নহয়? আৰু আমি এক্সটাৰ্নেলি ৱাটাৰ দিম, ৱাটাৰ দি কিনে গোটেই সাজটো ৱাটাৰ দি ফিল আপ কৰিম। কি কৰিম? গোটেই সাজটো ৱাটাৰ দি ফিল আপ কৰিম, মানে য'ত য'ত চলিড নাই সেই গোটেই সাজটো কি কৰিম? ৱাটাৰ দি ফিল আপ কৰিম। ঠিক আছে নে? বুজি পালো নে? এইবোৰ কি হৈ যাব? চেচুৰেটেড হৈ যাব। যদি গোটেই সাজটো পানী ভৰ্তি কৰি আছো যে ইয়াতে ক'তো ভইডত এয়াৰ নাথাকিব, এই গোটেইটো কি হৈ যাব? চেচুৰেটেড হ'ব, মোৰ অভাৰ চেচুৰেটেড হৈ যাব। মানে গোটেই সাজটোত আমি অনলি চলিডৰ বাহিৰে যিমান স্পেচ আছে তাক কিহেদি ভৰ্তি কৰি দিলো? আমি ৱাটাৰ দি ভৰ্তি কৰিলো, আৰু এই ৱেটটোক মই W3 বুলি ক'লো। ঠিক আছে নে? তাৰপিছত কি কৰিম? এই থাৰ্ড কেছটোত যিমান বস্তু আছে গোটেইখিনি ওলাই দিলো, ওলাই কিনে আমি গোটেই সাজটোত অনলি ৱাটাৰ ভৰ্তি কৰিম। ঠিক আছে নে? এইবাৰ গোটেই সাজটোত কি ভৰ্তি কৰিম? অনলি ৱাটাৰ ভৰ্তি কৰিম। বুজি পালো? গোটেই সাজটোত আমি অনলি ৱাটাৰ ভৰ্তি কৰিম। ঠিক আছে? আৰু এইটোক আমি নামটো কি দিলো? W4। ঠিক আছে? এতিয়া আমি ৱাটাৰ কন্টেন্ট এই চাৰিটা W1, W2, W3, W4 দি পাম। আৰু এক্সামত কেনেকে মনত কৰিব লাগে সেইটো মই কৈ দিছো। ঠিক আছে? ৱাটাৰ কন্টেন্ট ইকুৱেল টু কি হ'ব? ৱাটাৰ কন্টেন্ট ইকুৱেল টু কি হ'ব? এনেকে লিখিব 1 2, ঠিক আছে, 3 4 এন্টি ক্লকৱাইজ ডাইৰেকশ্যনত। ঠিক আছে? চ' W1, W2, W3, W4। ঠিক আছে? ৱাটাৰ কন্টেন্টটো 1 2 3 4 চাৰিটা লিখিলা। এইকেইটা অবভিয়াছলি কি হ'ব? ৱেট হ'ব। ক্লিক ডাইৰেকশ্যনত, এন্টি ক্লকৱাইজ ডাইৰেকশ্যনত। তাৰপিছত গোটেইকেইটাত মাইনাছ দিলা। ঠিক আছে? চ' 1 2 3 4 এন্টি ক্লকৱাইজ ডাইৰেকশ্যনত, তাৰপিছত G-1 ঠিক আছে? এইটোত আমি এইটো যদি কৰো আমি কি পাই যাম? আমি ৱাটাৰ কন্টেন্টটো পাই যাম। ঠিক আছে নে? কি পাম? ৱাটাৰ কন্টেন্টটো পাম। এতিয়া কথাটো হ'ল, এইটো কুৱেশ্যন এইটো ডাইৰেক্টলি আহে, W1 2 3 4 এইটোতো ডাইৰেক্টলি এক্সামত আহে। ঠিক আছে? এইটোতো ইম্পৰ্টেণ্ট। আৰু কেতিয়াবা যদি কুৱেশ্যন এনেকেও দিব পাৰে, মানে এইকেইটাৰো থাকে কেতিয়াবা, এইটো মানে APSC দিব নে নাজানো, কিন্তু SSC চেচএছচিত দিয়ে। দ্য ৱেট ইন দ্য চেম্পল উইথ সলিডছ এণ্ড ৱাটাৰ, তাৰপিছত ৱেট ইন দ্য চেম্পল উইথ সলিডছ ৱাটাৰ ফিল্ড আপ টু দ্য টপ, এণ্ড ইন দ্য চেম্পল হুৱেৰ অনলি ৱাটাৰ ইজ টেকেন। মানে আমি তেতিয়া গম পাই যাম যে W1 কোনটো, W2 কোনটো, W3 কোনটো, W4 কোনটো কোনটো ল'ব লাগে, আমি এতিয়া গম পাই গলো। যদি আমাক কয় when the picnometer is completely filled with water, সেইটো কি হ'ব? সেইটো W4 হ'ব। when the picnometer is filled with the sample collected from the field, সেইটো কি হ'ব? W2 হ'ব। when the sample collected from the field is filled with water up to top, সেইটো কি হ'ব? W3 হ'ব। চ' আমি দুটা গম পালো যে W1 W2 W3 W4 কি হ'ব, আৰু তাক ৱাটাৰ কন্টেন্ট ইউজ কৰিবৰ কাৰণে কি ফৰ্মুলা লগাম, এইকেইটা আমি গম পালো। ঠিক আছে? এতিয়া এইটো ৱাটাৰ কন্টেন্টটো গম পালো। ঠিক আছে? ছেকেণ্ড আছে স্পেচিফিক গ্ৰেভিটিটো কেনেকে ওলাম। ছেকেণ্ড আছে যদি ৱাটাৰ কন্টেন্টটোৰ আগতে আমাৰ ইয়াতে চোৱা, ইয়াতে স্পেচিফিক গ্ৰেভিটি ইউজ হৈ আছে নে নাই? এইটো কি হয়? স্পেচিফিক গ্ৰেভিটি। অনলি 1 2 3 4 জানিলে হ'ব নেকি? তাৰ লগত আমি কি জানিব লাগিব? স্পেচিফিক গ্ৰেভিটি। বাই আমি যদি এক্সপেৰিয়েন্স দি আমি গমেই পাই যাম যে চইল ইউজ, মানে যদি ফিল্ডত আমি মানে কাম কৰি থাকো, তেতিয়া অবভিয়াছলি আমি এটা টাইমৰ পিছত স্পেচিফিক গ্ৰেভিটিটো এজিউম কৰি ল'ব পাৰিম যে 2.5 হ'ব, 2.6 হ'ব, 2 কিবা এটা এজিউম কৰিব পাৰিম আমচাম। তথাপি যদি আমি একজেক্ট লাগে, আমি এই জিটো লাগিব। চ' এই জিটোক আমি কেনেকে ওলাম? এইটোক আমি পিকনমিটাৰ দি ওলাব পাৰিম, স্পেচিফিক গ্ৰেভিটি। জাষ্ট এই আগৰ যিটো ডায়গ্ৰাম আছে এইটো চেম। ঠিক আছে নে? এইটো বস্তুৱে আমি কপি কৰিব পাৰিম। স্পেচিফিক গ্ৰেভিটিৰ কাৰণে বাকী চব বস্তু চেম, জাষ্ট এটা বস্তু ডিফাৰেণ্ট হ'ব। কি ডিফাৰেণ্ট হ'ব? এই যে ছেকেণ্ড চেম্পুলত আমি কি লৈছিলো? আমি যিটো ফিল্ডৰ পৰা চইল পাইছিলো ডাইৰেক্টলি সেইটো লৈছিলো। কিন্তু যদি আমি স্পেচিফিক গ্ৰেভিটি ওলাব লাগে কি কৰিম? সেই ফিল্ডৰ পৰা যিটো চেম্পল আনিম, সেই চেম্পলটোক প্ৰথমতে অভেনত ড্ৰাই কৰিম 24 আৱাৰ্ছ বা যিমান আৱাৰ্ছ কৰো, তাৰপিছত তাৰ পৰা গোটেই ৱাটাৰখিনি গুচাই দিম, আৰু তাৰ পৰা গোটেই ৱাটাৰখিনি গুচাই দিলে আমি কি পাম? অনলি চলিডছ পাম।
সেই চেম্পলটোৰ অনলি সলিডছখিনিহে ছেকেণ্ড এই W2টোত থম, ঠিক আছে নে? ইয়াতে আমি নেচাৰেল চইলটো নথওঁ, তাত আমি কি থম যে ফিল্ডৰ পৰা যিখিনি চইল আনো সেইখিনি প্ৰথমতে অভেনত ড্ৰাই কৰিম, দেন ড্ৰাই কৰাৰ পিছতহে আমি W2টোত থম, ঠিক আছে নে? এইটো আমাৰ কি ওলাবৰ কাৰণে, ৱাটাৰ কন্টেন্ট ওলাবৰ কাৰণে, ঠিক আছে, স্পেচিফিক গ্ৰেভিটি ওলাবৰ কাৰণে, ঠিক আছে, বুজি পালো? আৰু স্পেচিফিক গ্ৰেভিটি ওলোৱাৰ কাৰণে আমাৰ এনে মনত ৰাখিবা যে 1 2 1 2 3 4 এনে মনত ৰাখিলে হ'ল। এইকেইটা অবভিয়াছলি কি হ'ব, এইকেইটা অবভিয়াছলি কি হ'ব, ৱেট হ'ব, ৱেট হ'ব, ঠিক আছে, এইকেইটা অবভিয়াছলি কি হ'ব, ৱেট হ'ব। তো এইটো কৰিলে আমি কি পাম, স্পেচিফিক গ্ৰেভিটিটো পাই যাম, ঠিক আছে নে? ঠিক আছে, এইটো ফৰ্মুলা আছে স্পেচিফিক গ্ৰেভিটিটো ওলাবৰ কাৰণে। চ' আমি গম পালো ছেকেণ্ড চেম্পলটোত কি চেঞ্জ কৰিম আমি, ছেকেণ্ড চেম্পলত জাষ্ট আমি কি চেঞ্জ কৰিম যে ছেকেণ্ড চেম্পলটোত আমি যিটো ছেকেণ্ড চেম্পলটোৰ ছেকেণ্ডটো আছিল সেইটোত আমি ড্ৰাই চইল ল'ম, ঠিক আছে নে? আৰু স্পেচিফিক গ্ৰেভিটি ওলাবৰ কাৰণে আমি কি কৰিম 1 2 1 2 3 4, ঠিক আছে, এনেকে বহালে আমি স্পেচিফিক গ্ৰেভিটিটো পাই যাম, ঠিক আছে। আৰু এতিয়া এই ফৰ্মুলা কেইটা কেনেকে আহিলে, এই ফৰ্মুলা কেইটা কেনেকে আহিলে সেইটো ইম্পৰ্টেণ্ট নহয়, কিউকি সেইটো বুজাব লাগিলে নিয়াৰলি 2 ঘণ্টাৰ ক্লাছ, ঠিক আছে নে? আৰু এইটো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, ঠিক আছে নে? এইখিনিলে বুজিছে নে চবে? অ ঠিক আছে, চ' জি ওলাবৰ কাৰণে কি কৰিম আমি, প্ৰথমত 1 2 ৰিভাৰ্চ অৰ্ডাৰত, তলতে 1 2 ৰিভাৰ্চ অৰ্ডাৰত, দেন ক্লকৱাইজ 3 মানে 4, বুজি পাইছে নে? 1 2 1 2 আৰু 3 4, জাষ্ট মাজত কি চাইন থাকিব, মাইনাছ চাইন থাকিব, ঠিক আছে নে? চ' এইটো ৰেডিয়েশ্যন মেথড বুলি এটা থাকে, ইমান ইম্পৰ্টেণ্ট নহয়, জাষ্ট এইটোত এটা কুৱেশ্যন আহিব যে কবাল্ট 60 ইউজ কৰে, কি ইউজ কৰে, কবাল্ট 60, চ' এইটো আহিব পাৰে, ঠিক আছে নে? চ' ৰেডিয়েশ্যন মেথডত কি ইউজ কৰো আমি, কবাল্ট 60 ইউজ কৰো, ঠিক আছে। এক্সামৰ পইণ্ট অফ ভিউৰ পৰা যিখিনি ইম্পৰ্টেণ্ট আছিল সেইখিনি মই ৱাটাৰ কণ্টেন্টৰ ক'লো, ঠিক আছে। তাৰপিছত এইটো ৱাটাৰ কণ্টেন্ট ফাইন কৰা মেথডটো গম পালো, দেন ড্ৰাই ডেনচিটি ইউজ কৰাৰ কাৰণে আমি কি কি মেথড ইউজ কৰো, কোৰ কাটাৰ বুলি এটা আছে, চেণ্ড ৰিপ্লেচমেণ্ট আছে, ঠিক আছে, আৰু বহুত মেথড আছে, ইমান ইম্পৰ্টেণ্ট নহয় এইবোৰ। এইটো মানে জাষ্ট কোৰ কাটাৰত এইটো মনত ৰাখিব, আমাক কি লাগে, গামা ডি লাগে ন, গামা ডি লাগিলে আমাক কি লাগিব, ৱেট অফ ড্ৰাই বাই ভলিউম লাগিব, মানে কিবা এটা চইল লাগিব যিটো ড্ৰাই ৱেট লাগিব আৰু ভলিউম লাগিব। কিন্তু এটা বস্তু আমি ডাইৰেক্টলি ড্ৰাই ইউনিটৰ তুলতছে আমি সদায় আমি লেবত এটা কাম কৰো, ড্ৰাই ইউনিটেড যদি লাগে আমি ইনডাইৰেক্টলি ওলাও, কেনেকে ওলাও, গামা টি ইকুৱেল টু জি প্লাছ এ চি, হয়নে, জি প্লাছ এ চি গামা জি প্লাছ এ চি গামা ডাব্লিউ বাই 1 প্লাছ ই হয়, ঠিক আছে। ত' আমি কি কৰিম যে আমি ফিল্ডৰ পৰা চইল এটা আনিম, ফিল্ডৰ পৰা চইল এটা আনি আমি তাৰ গামা টি ওলাম, কিয় গামা টি ওলাম, গামা টি ওলোৱাটো ইজি হয়, কিয় গামা টি মানে কি, ৱেট বাই ভলিউম, আৰু এই ৱেটটো নেচাৰেল ৱেট, ঠিক আছে নে? একো ড্ৰাই কৰা ৱেট নহয়, যিটো চইল চেম্পল পাইছো ফিল্ডৰ পৰা সেই নেচাৰেল ৱেটটো ল'লে হ'ব, আৰু ভলিউমো নেচাৰেল, যিটো ভলিউম আমি পাইছো। চ' আমি প্ৰথমতে কি ওলাই ল'ম, গামা টি ওলাই ল'ম, বুজি পাইছা নে? ড্ৰাই ডেনচিটি যদি ওলাব লাগে আমি কি কৰিম, প্ৰথমতে বাল্ক ডেনচিটি ওলাই ল'ম সেই চইলটোৰ, কিউকি ফিল্ডতটো কোনোবা এটা চইল মষ্ট প্ৰবলি ড্ৰাই নাথাকিব, যদি ড্ৰাই থাকে তেতিয়া বাল্ক ডেনচিটিটো কিমান হ'ব, ড্ৰাই ডেনচিটিটো সমানে হ'ব, এইটো বেলেগ কথা। কিন্তু যদি চইল এটা আমি পাওঁ যিটোৰ বাল্ক ডেনচিটি আৰু ড্ৰাই ডেনচিটি বেলেগ বেলেগ হয়, তেতিয়া কি কৰিম আমি ইনিচিয়েলি চইলটো ফিল্ডৰ পৰা আনিম, আনি কিনে তাৰ কি ওলাই ল'ম, আমি তাৰ কি ওলাই ল'ম, বাল্ক ডেনচিটি ওলাই ল'ম। বাল্ক ডেনচিটি কেনেকে ওলাম, এইটো ফৰ্মুলা নালাগে, বাল্ক ডেনচিটিৰ কাৰণে আমি কি পাম, আমি জেনেৰেলি চেম্পলটো কেনেকে আনিম সেইটোও জানিব লাগে। ধৰি লও এইটো যদি এইটো যদি ৰাস্তাত ধৰি লও আমি ড্ৰাই ডেনচিটি বনাই আছো, দেন সেই নেচাৰেল চিষ্টেমত ড্ৰাই ডেনচিটি ওলাব লাগে, আমি কি কৰিম, কোৰ কাটাৰ বুলি এটা ইকুইপমেণ্ট আছে, এইটো কি বুলি কৰিম, এইটোক ফিল্ডটোত সোমাই দিম, মানে প্ৰেচাৰ দি কেনে এইটো ফিল্ডটোত সোমাই দিম, ঠিক আছে নে? তাৰপিছত চইল চেম্পলটো ৰিকভাৰ কৰিম, ৰিকভাৰ কৰিলে কি হ'ব, এই গোটেই কোৰ কাটাৰটোৰ ভিতৰত কি সোমাই যাব, চইল সোমাই যাব, এই গোটেই কোৰ কাটাৰটোৰ ভিতৰত চইল সোমাই যাব, আৰু সেইটো নেচাৰেল ষ্টেটে হ'ব নিয়াৰলি। চ' এই গোটেই চইলটোৰ, এই কোৰ কাটাৰটোতো ভলিউম মই জানোৱে, চ' সেই ভলিউমটোৱে চইলটোৰ ভলিউম হৈ যাব, কিউকি চইলটোতো এই কোৰ কাটাৰটোৰ ভিতৰতে সোমাই আছে ন, ভৰ্তি হৈ আছে চব ফালৰ পৰা। চ' আমি ভলিউমটো তলত কি লৈ ল'ম, কোৰ কাটাৰটোৰ ভলিউম লৈ ল'ম, আৰু ৱেটটো কি লৈ ল'ম, এই ভিতৰত যিখিনি চইল আছে
প্ৰথমতে এইখিনি আনি কেনে কি কৰিম, প্ৰথমতে আনি ধৰি লও গোটেই বস্তুটো ৱেট কৰিলো, ৱেটিং মেচিনত ৱেট কৰিলো। চ' ৱেটিং মেচিনত ৱেট কৰিলে ধৰি লও কিবা এটা পালো, 10 kg পালো। এই 10 kg কাৰ ৱেট হ'ব? চেম্পলাৰটোৰ ৱেট হ'ব আৰু চইলটোৰ ৱেট হ'ব। তাৰপিছত চইল খিনি আমি কি কৰিম, ইয়াৰ পৰা যিখিনি চইল আছে আমি এটা কিবা এটা বস্তুত থৈ দিম, থৈ দিলো এইখিনি চইল খিনি, আৰু তাৰপিছত চেম্পলাৰটো ৱেট কৰিম, অনলি চেম্পলাৰটোৰ। ত' চেম্পলাৰটোৰ ৱেট যদি 2 kg হয়, -2 kg, এইটো কি হ'ব? ৱেট অফ চইল হ'ব। ৱেট অফ চইল কিমান হ'ব? 10 kg - 2 kg। এইটো কি হ'ব? চেম্পলাৰটোৰ এক্সাম্পল দিছো, চেম্পলাৰটোৰ ৱেট যে একজেক্টলি 2 হয় এইটো মই কোৱা নাই। চইল আৰু চেম্পলাৰ প্লাছ চইল, এইটো চেম্পলাৰ প্লাছ চইল, এইটোৰ ৱেট হ'ল 10 kg। চ' আমি চইলৰ ৱেট কিমান পাই গলো? 8 kg। চ' আমি ৱেটো পাই গলো, ৱেটো পাই গলো। ৱেট আমি কেনেকে ওলাম? যিটো চেম্পলাৰ আনো সেইটোৰ ৱেটটো লৈ ল'ম ডাইৰেক্টলি, তাৰপিছত চেম্পলাৰটোৰ পৰা মাটিখিনি গুচাই দিম, তাৰপিছত চেম্পলাৰটোৰ ৱেটটো লৈ ল'ম, তাৰপিছত দুটা মাইনাছ কৰি দিলে আমি কি যে পাই যাম? ৱেট অফ চইল পাই যাম। আৰু ভলিউম অফ চইল কেনেকে পাই যাম? কিউকি চেম্পলাৰটোৰ ভিতৰতে চইল খিনি সোমাই আছে, ত' চেম্পলাৰটোৰ যিমান ভলিউম হ'ব সেইটোৱে কি হৈ যাব? সেইটোৱে আমাৰ চইলটোৰ ভলিউম হৈ যাব। চ' আমি গামা টি ইজিলি ওলাব পাৰো, ঠিক আছে? গামা টি, আৰু এইটোকে কোৰ কাটাৰ মেথড বুলি কয়, ঠিক আছে নে? এইটোকে কোৰ কাটাৰ মেথড বুলি কয়, ঠিক আছে নে? তাৰপিছত কি আছে? তাৰপিছত এই গামা টিটো, হা, অ অ মানে কি কৈছো যে আমি যদি আমাক জেনেৰেলি আমি যেনেকে কম্পেকচন চেপ্টাৰ পঢ়িম বা যিবিলাক পিছৰলে চেপ্টাৰ পঢ়িম, আমাৰ মানে গামা ডি টোৰ ওপৰত বহুত ইণ্টাৰেষ্ট আছে, ঠিক আছে? ড্ৰাই ডেনচিটিৰ ওপৰত বহুত ইণ্টাৰেষ্ট আছে। কিন্তু কথাটো হ'ল যে ড্ৰাই ডেনচিটি ওলোৱাতছে যদি আমাক লাগে তেতিয়া আমি ডাইৰেক্টলি ড্ৰাই ডেনচিটি নোলাও, আমি কি ওলাম? প্ৰথমতে বাল্ক ডেনচিটি ওলাম, ঠিক আছে? আৰু যদি আগৰ চেপ্টাৰ কেইটা মানে আগৰ ভিডিঅ' কেইটা চাইছা, বাল্ক ডেনচিটি বাল্ক ডেনচিটিৰ ফৰ্মুলাটো কি হয়? G+AC গামা W/1+A। আৰু সেইটোৰ আৰু এটা ফৰ্মুলা মানে কি, এইটোৰ মিনিংটো কি হয়? ৱেট অফ চইল, ৱেট অফ চইল, ৱেট অফ চইল বাই ভলিউম অফ চইল, ঠিক আছে নে? সেই গামা টিটোৰ ফৰ্মুলা কি হয়? ৱেট অফ চইল বাই ভলিউম অফ চইল, ঠিক আছে? এতিয়া ৱেট অফ চইলটো এইটো নেচাৰেল চইল হয়। কি নেচাৰেল চইল হয়? আমি কি কৰিম? আমাক ৱেট অফ চইলটো লাগে, ঠিক আছে নে? আমি কি কৰিম যে কোৰ কাটাৰ এটা ল'ম, কি ক'ম? কোৰ কাটাৰ এটা লৈ কেনে কি কৰিম যে এই কোৰ কাটাৰটোতো ভলিউমটো মই গমেই পাম, এই কোৰ কাটাৰটোতো ভলিউম মই গমেই পাম। চ' এই কোৰ কাটাৰটোক মই প্ৰেছ কৰি কেনে, ঠিক আছে, এনে যদি আগৰ পৰা চোৱা এইটো কোৰ কাটাৰ হয়, ঠিক আছে নে নাই? এইটোত মই কিবা এটা বস্তু দি প্ৰেছ কৰি এই কোৰ কাটাৰটোক মই এনেকে সোমাই দিম মাটিৰ ভিতৰত, বুজি পাইছা নে? এই কোৰ কাটাৰটোক মই প্ৰেছ কৰি মাটিৰ ভিতৰত সোমাই দিম। তাৰপিছত মই কি কৰিম? এই চাইডৰ চইল খিনি এক্সকেভেট কৰিম, মানে চইল চেম্পলাৰটো আমি ডিষ্টাৰ্ব নকৰো, চাইডৰ চইল খিনি এক্সকেভেট কৰি এই কোৰ কাটাৰটোক মই ওলাই আনিম, ঠিক আছে নে? এই কোৰ কাটাৰটোক ওলাই আনিলে কি হ'ব? এই কোৰ কাটাৰটোৰ ভিতৰত কি ভৰ্তি হৈ থাকিব? কম্পেক্টেড পুৰা চইলটো, যিটো মানে নেচাৰেল ষ্টেট আছে, সেই চইলটো ভৰ্তি হৈ থাকিব, ঠিক আছে নে? আৰু সেই চইলটো যদি ভৰ্তি হৈ থাকে, মই লেবত আনি কি কৰিম? এই গোটেই চেম্পলাৰটো ৱেটিং মেচিনত দিম। তেতিয়া ধৰি লও মই 10 kg পালো। চ' এই 10 kg টো কাৰ ৱেট হ'ব? চেম্পল আৰু চইলৰ, চেম্পলাৰটোৰ ৱেটটো তাতে সোমাই থাকিব ন? কিন্তু আমাক এই গামাটি ওলাবৰ কাৰণে কি লাগে? অনলি ৱেট অফ চইল লাগে। চ' মই চেম্পলাৰ প্লাছ চইল প্ৰথমতে ওলালো 10 kg। তাৰপিছত কি কৰিম? চইল খিনি আমি কিবা এটা মাজত থৈ দিলো, তাৰপিছত আমি কি কৰিম? অনলি চেম্পলাৰটোৰ ৱেট ল'ম। সেই চেম্পলাৰটোৰ ৱেট ধৰি লও 2 kg আহিলে এক্সাম্পল। দুটা মাইনাছ কৰি দিলে মই কি পাই যাম? ৱেট অফ চইল। আৰু এই ৱেট অফ চইলটো কি হ'ব? যিটো ফিল্ডৰ পৰা ৱেট অফ চইল পাইছো, ঠিক আছে নে? আৰু ভলিউম অফ চইলটো কিমান হ'ব? ভলিউম চইলটো কিমান হ'ব? এই কোৰ কাটাৰটোৰ ভিতৰতেতো চইলটো সোমাই আছিল ন, নেচাৰেল ষ্টেটত। নেচাৰেল ষ্টেটত কোন কোৰ কাটাৰটোৰ ভিতৰতে চইলটো সোমাই আছিল। চ' ভলিউম অফ চইল ইজ ইকুৱেল টু কিমান হ'ব? ভলিউম অফ কোৰ কাটাৰ, ভলিউম অফ কোৰ কাটাৰ, ঠিক আছে নে? কোৰ কাটাৰটোৰ ভলিউমটো মই ওলাব পাৰিম ন? পাই আৰ স্কুৱেৰ ইনটু এইচ, হয় নে নহয়? এইটোতো কোৰ কাটাৰৰ ভলিউম কিমান হ'ব? পাই আৰ স্কুৱেৰ ইনটু, হয় নে? পাই আৰ স্কুৱেৰ ইনটু, নে কিমান হয় কাৰণে, চিলিণ্ডাৰৰ কাৰণে? 1/3 পাই আৰ স্কুৱেৰ ইনটু এইচ হয়। পাই আৰ স্কুৱেৰ ইনটু এইচ দি আমি কোৰ কাটাৰটোৰ ভলিউমটো ওলাব পাৰিম। চ' মই গামা টি পাই গলো, ঠিক আছে নে? গামা টি পাই গলো, কিন্তু মোক লাগে কি? মোক লাগে গামা ডি, ঠিক আছে নে? মোক লাগে গামা টি। এইখিনিলে বুজি পাইছো নে গামা টি কেনেকে পালো? নে ডাউট আছে? চ' গামা টি আমি পালো, ঠিক আছে নে? গামা টিটো পালো আমি। এতিয়া আমি জানো যে গামা টিৰ ফৰ্মুলা কি হয়? G+AC গামা W/1+E। আৰু যদি ড্ৰাই ষ্টেট হয়, যদি ড্ৰাই ষ্টেট হলে হয়, যদি এই চইলটো যদি ইয়াতে নেচাৰতে থাকিলে হয়, নেচাৰত থাকিলে কিন্তু বহুত বহুত চানৰেজ আহিছে বা কিবা কাৰণত যদি এই চইলটো ড্ৰাই হৈ গলে হয়, তেতিয়া ইয়াতে ৱাটাৰ কন্টেন্ট কিমান হলে হয়? 0 হলে হয়। আৰু চেচুৰেচন কিমান হলে হয়? 0 হলে হয়। আমাক সেই ড্ৰাই ষ্টেটটোহে লাগে। চ' আমি কি কৰিম? জাষ্ট এইটোক যদি 0 বহাই দিওঁ চেচুৰেচনটোত, আমি গামাত ড্ৰাই কিমান পালো চোৱা। আমি কিমান পালো? গামা টি ইকুৱেল টু আমাৰ G+AC
গামা ডব্লিউ 1 প্লাছ ই, ঠিক আছে। আৰু আমাৰ গামা ডি কিমান হ'ব? এইটোক যদি কিমান বহাই দিওঁ আমাৰ, এইটোক যদি আমি 0 বহাই দিওঁ, তেতিয়া আমি গামা ডি পাই যাম। গামা ডি কিমান হ'ব? জি গামা ডব্লিউ বাই 1 প্লাছ ই, হয়নে? বুজি পাইছানে? বুজি পাইছানে? চ' এইটো আমাৰ গামা ডি হৈ গ'ল। কিন্তু এইটো বস্তুকে গামা টিটোকে আমি অলপ বেলেগকে লিখিব পাৰো। কেনেকে লিখিব পাৰো চোৱা, গামা টিটোক আমি, তো গামা ডি কেনেকে পালো গম পালো ন। চ' গামা টিটোক চোৱা, গামা টি ইকুৱেল টু জি প্লাছ এ চি গামা ডব্লিউ বাই 1 প্লাছ ই আছে। চ' মই যদি মই যিটোক যদি ওলাই আনো, যিটোক যদি মই বাহিৰৰ ফালে ওলাই আনো, তেতিয়া মোৰ কি হ'ব? জি যদি মই কমন লওঁ কি হ'ব? জি যদি মই কমন লওঁ বাহিৰ ভিতৰত 1 হ'ব প্লাছ এ চি বাই জি হ'বনে? এ চি বাই জি, তাৰপিছত গামা ডব্লিউ বাই 1 প্লাছ ই হ'ব, ঠিক আছে। চ' ইনডাইৰেক্টলি কি হ'ব? জি গামা বহুত চ' গামা টি ইকুৱেল টু কি আছে? জি প্লাছ এছ ই গামা ডব্লিউ বাই 1 প্লাছ ই আছে, ঠিক আছে। 1 প্লাছ ই আছে। তাৰপিছত মই কি কৰিছো যে জিটো বাহিৰত ললো। জিটো বাহিৰত ললে কি হ'ব? 1 প্লাছ এ চি বাই জি গামা ডব্লিউ বাই 1 প্লাছ ই, হয়নে? বুজি পালো নে? আৰু আমি এটা ফৰ্মুলা পাইছিলো কি, জি ডব্লিউ ইকুৱেল টু এ চি, হয়নে? জি ডব্লিউ ইকুৱেল টু এ চি। চ' এছ ই বাই জি কিমান হয়? এছ ই বাই জি কিমান হয়? ডব্লিউ। চ' এই এছ ই বাই জিটোক মই কি লিখিব পাৰিম? ডব্লিউ লিখিব পাৰিম। তো জি আৰু গামা ডব্লিউটোক ধৰি লও আগৰ ফালে লিখিলো, জি গামা ডব্লিউ 1 প্লাছ ডব্লিউ বাই 1 প্লাছ ই। তো গামা টি কিমান পালো? গামা টি কিমান পালো? জি গামা ডব্লিউ 1 প্লাছ ডব্লিউ বাই 1 প্লাছ ই। আৰু ওপৰৰ পৰা চোৱা, গামা ডি কিমান আছিল? গামা ডি কিমান আছিল? জি গামা ডব্লিউ বাই 1 প্লাছ ই। চ' এইখিনি কি হয়? এই বস্তুখিনি কি হয়? গামা ডি হয় নে? তো গামা টি ইকুৱেল টু গামা ডি 1 প্লাছ ডব্লিউ, ঠিক আছে। চ' গামা ড্ৰাই কিমান হৈ গ'ল আমাৰ? গামা টি বাই 1 প্লাছ ডব্লিউ। চ' এতিয়া মই কি গম পালো? যদি মই চইলটোৰ বাল্ক ইউনিটত গম পাওঁ, আমিতো ওলালো বাল্ক ইউনিটেড, আৰু ৱাটাৰ কণ্টেন্টটো মই ওলাব পাৰিম নে নাই? এই চইল চেম্পলটো যে ইয়াতে থৈ দিলো, এইটো যদি মই অভেনত ড্ৰাই কৰি বা যিটো প্ৰচিডিউৰ আছে ৱাটাৰ কণ্টেন্ট ওলোৱা, সেইটো ওলালে আমি ৱাটাৰ কণ্টেন্টটো পাই যাম নে? পাই গ'লে মই কি কৰিম? গামা ড্ৰাই মই কেনেকে পাই যাম? গামা বাল্ক যিটো ওলাইছো তাক ডিভাইড কৰিম 1 প্লাছ ডব্লিউ দি। এই ডেৰিভেশ্যনটোত কিবা ডাউট আছে নেকি? কাৰোবাৰ ডেৰিভেশ্যনটোত ডাউট আছে? মানে চিম্পলে হয়, জাষ্ট ৰিএৰেঞ্জ কৰিছো। গামা টি ইকুৱেল টু কি হয়? জি প্লাছ গামা টি ইকুৱেল টু কি হয়? জি প্লাছ এ চি বাই গামা ডব্লিউ। তো মই জিটোক বাহিৰত লৈ লৈছো। জিটোক বাহিৰত ললে কি হ'ব? 1 প্লাছ এ চি বাই জি হ'ব গামা ডব্লিউ। ত' গামা ডব্লিউটোক আগতো লিখিব পাৰিম, জি গামা ডব্লিউ, আৰু এ চি বাই জি মানে কিমান হয়? ৱাটাৰ কণ্টেন্ট হয়। চ' জি গামা ডব্লিউ বাই 1 প্লাছ ডব্লিউ বাই 1 প্লাছ চি। আৰু এই আগৰ যিখিনি জি গামা ডব্লিউ বাই 1 প্লাছ ই আছে, সেইটো কি হয়? একচুৱেলি গামা ড্ৰাই হয়। চ' গামা টি ইকুৱেল টু কিমান আহে? গামা ড্ৰি 1 প্লাছ ডব্লিউ। ত' গামা ডি কিমান হ'ব? গামা টি বাই 1 প্লাছ ডব্লিউ। এতিয়া মই যদি বাল্ক ইউনিটেডটো গম পালো চইলটোৰ, যদি বাল্ক ইউনিটেডটো চইলটো গম পালো, তাৰ ৱাটাৰ কণ্টেন্টটো ওলাই ল'ম। ওলাই ল'লে কি হ'ব মোৰ? ৱাটাৰ কণ্টেন্টটো ওলাই ল'লে মই কি পাই যাম? মই ড্ৰাই ডেনচিটি পাই যাম। আৰু এইটোৱে জেনেৰেলি মষ্ট ইউজ মেথড হয়। কম্পেকশ্যন হওক বা যিয়ে হওক, আমি লেবত এইটো মেথডে ইউজ কৰো, ঠিক আছে। প্ৰথমতে কোৰ কাটাৰ দি ফিল্ডৰ পৰা কাটি আনো, মানে চইলটো ওলাই আনো, তাৰপিছত ৱেট বাই ভলিউম সেইখিনি কৰো, দেন যিটো চইল চেম্পল পাওঁ তাৰ ৱাটাৰ কণ্টেন্ট ওলাও, তাৰপিছত যিটো ড্ৰাই গামা টি থাকে তাক ডিভাইডেড বাই 1 প্লাছ ডব্লিউ কৰো, ঠিক আছে নে? এইটো নিউমাৰিকেল পাৰ্সপেক্টিভৰ পৰা বহুত ইম্পৰ্টেন্ট। গামা ডি ইকুৱেল টু গামা টি 1 প্লাছ ডব্লিউ। আৰু কেতিয়াবা ইণ্টাৰভিউটো সুধি দিব পাৰে, ঠিক আছে নে? যদি কোনোবা সুধে কোৰ কাটাৰ দি আমি কি ইউনিট ৱেট পাওঁ, আমি কি ইউনিটত পাওঁ? বাল্ক ইউনিটত পাওঁ। কিন্তু তাৰ পৰা আমি ড্ৰাই ইউনিটত ওলাব পাৰো কেনেকে? তাৰে সেই চইলটো চেম্পলটো যদি ৱাটাৰ কণ্টেন্ট ওলাই লওঁ আৰু বাল্ক ইউনিটেডটোক 1 প্লাছ ডব্লিউ দি ডিভাইড কৰো, আমি কি পাই যাম? আমি তাৰ ড্ৰাই ইউনিটেড পাই যাম, ঠিক আছে। এইখিনিলে বুজি পালো, ঠিক আছে। এতিয়া আমাৰ চেপ্টাৰটো নিয়াৰলি এইখিনিত খতম হ'ল, ঠিক আছে। বুজি পালো নে এইটো চেপ্টাৰ? এতিয়া আমি কুৱেশ্যন আনসাৰ কেইটামান দিছো, ঠিক আছে। হুইচ ওৱান ইন দ্য ফলোইং লিষ্ট ডাজ নট পজেছেছ প্লাষ্টিচিটি? কোনে প্লাষ্টিচিটি প্ৰডিউচ নকৰে? বেন্টনাইট, কেঅলনাইট, ৰক ফ্লৰ আৰু ফেট ক্লে। আমি জানো যে এই ক্লে আৰু এইবিলাক কেঅলনাইটটো এটা ক্লে হয়, ঠিক আছে নে? এইবোৰ বস্তু আমাৰ কি হয়? ক্লে যিটো আছে, ক্লে পাৰ্টিকলছ বিলাকে বহুত ৱাটাৰ তাৰ ভিতৰত ৰাখিব পাৰে, ঠিক আছে নে? আৰু সেইকাৰণে এইবোৰ কি হয়? এইবোৰ প্লাষ্টিচিটি থাকিব। যেনেকে আমাৰ ঘৰত আটা ময়দা ইউজ কৰিছে নে? আটাটোত কি হৈ যায়? অলপমান পানী ঢালি দিলে সি কি হৈ যায়? মানে
এটা প্লাষ্টিক শেপ হয় নে নাই, সি যিকোনো ষ্টেপ ল'ব পাৰে, যিকোনো ডিফৰ্মেশ্যন হ'ব পাৰে, কিন্তু বস্তুটো বহুত ডিফৰ্মেশ্যন ল'ব পাৰে, ল'ব পাৰে। সেনেকে আমাৰ ক্লেটো তোমালোকে এনলগাছটো তোমালোকে সেই ঘৰত যেনেকে আটা বনোৱা, আটা ময়দা সেনেকা ভাবিব পাৰা, ঠিক আছে? সেনেকা টাইপ বস্তু, সি বহুত পানী বেছি ল'ব পাৰে নিজলে। যেনেকে আটাটোত আমি বহুত পানী ঢালি থাকিলেও কি হয়, সি কিবা প্লাষ্টিক শেপ এটা লৈ থাকে না নাই, কিন্তু সি বস্তুটো এজ এ চইল ফেইল নকৰে। বহুত পানী লোৱাৰ পিছত, যেনে তুমি বহুত পানী ঢালি দিবা, তাৰ পিছতহে এট দা এণ্ড যাই কিনে সি লিকুইড ষ্টেটত গুচি যায়। বুজি পাইছা নে? ত' চিমিলাৰলি ক্লে বস্তুটো সেনেকা, ঠিক আছে নে? চ' ক্লে বস্তুটোৰ বহুত প্লাষ্টিচিটি থাকে। এই যিটো ৰিমল্ডিং কেপাচিটি হয়, এইটোকে আমি কি বুলি কওঁ? এইটোকে আমি প্লাষ্টিচিটি বুলি কওঁ, ঠিক আছে নে? বেন্টনাইট ইজ অলছো টাইপ অফ ক্লে। চ' অনলি অপশ্যন কি হ'ব আমাৰ? ৰক ফ্লৰ হ'ব, ঠিক আছে নে? ৰকটো অবভিয়াছলি প্লাষ্টিক নহ'ব, ঠিক আছে নে? এতিয়া এই কুৱেশ্যনটো আছে, এ চেচুৰেটেড আনডিষ্টাৰ্ব চেম্পল ফ্ৰম এ ক্লে ষ্টেটা হেজ এ মইশ্চাৰ কণ্টেণ্ট কিমান? 22.22%, ঠিক আছে? 22.22% মইশ্চাৰ কণ্টেণ্ট। চ' আমাৰ যি ডাটা থাকে সদায় এক্সামত লিখি ল'ব লগে লগে, ঠিক আছে? ৱাটাৰ কণ্টেণ্ট কিমান দি আছে? 22.22%। আমি আৰু কেতিয়াও আমি পাৰ্চেন্টেজ ইউজ নকৰো, আমি কি ইউজ কৰিম? ডাইৰেক্ট ভেলু ইউজ কৰিম। চ' পাৰ্চেন্টেজটোক ডিভাইডেড বাই 100 কৰি আমি একচুৱেল ভেলুটো ওলাই ল'ম। কিমান হ'ব? 0.2222, ঠিক আছে? তাৰপিছত স্পেচিফিক গ্ৰেভিটি কিমান দিয়া আছে? স্পেচিফিক ৱেইট কিমান দিয়া আছে? 2.7, সেইটো লিখি ল'ম। জি এছ কিমান দিয়া আছে? 2.7, ঠিক আছে? তাৰপিছত গামা ডাব্লিউ দিয়া আছে 10, ত' সেইটো লিখি ল'বা। গামা ডাব্লিউ কিমান দিয়া আছে? 10 কিলো নিউটন পাৰ মিটাৰ কিউব, ঠিক আছে? আমাক কি কি ওলাব দিছে? আমাক ভইড ৰেচিঅ' ওলাব দিছে। আমাক কি কি ওলাব দিছে? ভইড ৰেচিঅ' ওলাব দিছে। আৰু আমাক কি ওলাব দিছে? চেচুৰেটেড ইউনিট ৱেট, ঠিক আছে? চ' আমাক কি কি ওলাব দিছে? ই ইকুৱেল টু কুৱেশ্যন মাৰ্ক আৰু গামা চেচুৰেটেড ইকুৱেল টু কুৱেশ্যন মাৰ্ক, ঠিক আছে নে? আমি প্ৰথমতে ভাবো আমি ই কেনেকে ওলাব পাৰিম। ব্ৰেইনটো অলপ ভলিউম অফ ভইড বাই ভলিউম অফ চলিড, এইটো ধৰতো একো নামৰ নিচানে নাই, ঠিক আছে নে? মানে ইনডাইৰেক্টলি আছে ধৰি লোৱা, কিন্তু ডাইৰেক্টলি ক'ৰবাত ভলিউম অফ ভইড ভলিউম অফ চলিড দিয়া আছে নেকি? নাই। চ' দিছ ফৰ্মুলা ইজ আমাৰ এতিয়াৰ কাৰণে এই ফৰ্মুলাটো কামত নাহে, ঠিক আছে নে? ঠিক আছে, তাৰপিছত আমাৰ এটা ফৰ্মুলা পাইছিলো কি? জি ডাব্লিউ ইকুৱেল টু এছ ই পাইছিলো। জি ডাব্লিউ ইকুৱেল টু এছ ই, ইয়াতে জি দিয়া আছে, ডাব্লিউ দিয়া আছে, আৰু আমাক কুৱেশ্যনটোত ইনডাইৰেক্টলি দিয়া আছে। কুৱেশ্যন পঢ়িবা ভালছে। চেচুৰেটেড চেম্পল কি দিয়া আছে? চেচুৰেটেড। চ' এছ কিমান দিয়া আছে? এছ আমাক কিমান দিয়া আছে? 1 বুলি দিয়া আছে। এইটো আমি লিখিব পাৰিম S1 দিয়া আছে। চ' ইয়াৰ পৰা মই ই পাই যাম। কি পাই যাম? ই পাই যাম। সেইটো আমি লিখিছো ইয়াতে, জি ডাব্লিউ ইকুৱেল টু এছ ই, আৰু ইয়াতে গোটেইখিনি বস্তু দিয়া আছে, আমি ইয়াৰ পৰা পাই গলো, ঠিক আছে? তাৰপিছত আমাক কি লাগে? গামা চেচুৰেটেড লাগে। গামা চেচুৰেটেড লাগে। গামা চেচুৰেটেডৰ কাৰণে ফৰ্মুলা কি আছিল? জি প্লাছ ই গামা ডাব্লিউ বাই 1 প্লাছ ই, ঠিক আছে নে? জি প্লাছ ই কিয়? কিউকি জেনেৰেল ফৰ্মুলাটো জি প্লাছ এছ চি আছিলে, এছ টোতো 1 হ'ব চেচুৰেটেডৰ কাৰণে। ত' জি প্লাছ ই গামা ডাব্লিউ বাই 1 প্লাছ ই। জি দিয়া আছে, গামা ডাব্লিউ দিয়া আছে, ই আমি ওলালো, ঠিক আছে নে? গোটেইখিনি পুট কৰিলে আমি কি পাই যাম? গামা চেচুৰেটেড পাই যাম। কি পাই যাম? গামা চেচুৰেটেড পাই যাম, ঠিক আছে? সেইটো ইয়াতে লিখা আছে, আমি কি পাই যাম? গামা চেচুৰেটেড পাই যাম, ঠিক আছে? কুৱেশ্যনটোত একো ডাউট নাই? আৰু কেনেকে চল্ভ কৰিব লাগে বুজি পাইছা? প্ৰথমতে আমি কি কি ডাটা দিয়া আছে এইটো লিখি ল'ম। ডাইৰেক্টলি এনচাৰত নাযাওঁ, কিউকি ডাটা নিলিখিলে আমি এটা গমেই নাপাম যে কি বস্তু দিয়া আছে, ঠিক আছে? তাৰপিছত কি দিছে? এ চেম্পল অফ চেচুৰেটেড চইল হেজ এ ৱাটাৰ কণ্টেণ্ট কিমান দিয়া আছে? চেচুৰেটেড চইল, চেচুৰেটেড দিয়াৰ লগে লগে এছ ইকুৱেল টু 1 লিখিলো, ঠিক আছে? এছ ইকুৱেল টু 1, ঠিক আছে? হেজ এ ৱাটাৰ কণ্টেণ্ট কিমান? 29.6। ৱাটাৰ কণ্টেণ্ট কিমান? 29.6। এইটোক মই কিমান লিখিব পাৰিম? 0.296, ঠিক আছে? কিউকি 20% দিয়া আছে, পাৰ্চেন্টেজ মোক নালাগে, এবচলিউট ভেলু লাগে। স্পেচিফিক গ্ৰেভিটি কিমান দিয়া আছে? 2.7, এইটো লিখি ললো। তাৰপিছত কি লিখা আছে? দ্য ড্ৰাই ইউনিট ৱেট অফ দ্য চইল ইজ ইকুৱেল টু, আমাক কি ওলাব দিছে? ড্ৰাই ইউনিট ৱেট কি ওলাব দিছে? গামা ডি, ঠিক আছে? এতিয়া গামা ডি ওলোৱাৰ কাৰণে আমাৰ কি কি ফৰ্মুলা আছে? জি গামা ডাব্লিউ বাই 1 প্লাছ ই। গামা ডি আমাৰ কিমান আছিল? জি গামা ডাব্লিউ বাই 1 প্লাছ ই। লাষ্টত কৰিছো আমি, ঠিক আছে? বা সেইটো আমি জানো। চ' আমাক জি দিয়া আছে নে নাই? জি দিয়া আছে, ঠিক আছে? গামা ডাব্লিউ আমি ল'ব পাৰিম 10, ঠিক আছে নে? এতিয়া চোৱা, এতিয়া গ্ৰাম পাৰ চিচিত ওলাব দিছে, ঠিক আছে? গ্ৰাম পাৰ চিচিত হলে আমাৰ ইউনিট ৱেটটো মনত ৰাখিবা, ৱাটাৰৰ কাৰণে 1 গ্ৰাম পাৰ চিচি হয়, ঠিক আছে নে? যেনেকে আমি ইউনিট ৱেটটো ইহঁত 9.81 কিলো নিউটন পাৰ মিটাৰ কিউব লওঁ ন? চ' যদি আমাক এইটো দিয়া থাকে 1 গ্ৰাম পাৰ চিচি ললে হ'ব ইয়াতে, ঠিক আছে নে? ইন গ্ৰাম পাৰ চিচি মানে কি? গ্ৰাম পাৰ চিচিটো ইউনিট ৱেটৰ ৱেট হয়, ইউনিট ৱেটৰ আমাৰ সেই হয় জানো? বস্তুবোৰ ভালকে নটিচ কৰিব। ইউনিট ৱেটৰ ইউনিট গ্ৰাম পাৰ চিচি হ'ব পাৰে নেকি? এইটো ইনডাইৰেক্টলি কি সুধি আছে আমাক? ড্ৰাই ডেনচিটি সুধি আছে, ঠিক আছে নে নাই? গ্ৰাম পাৰ চিচি কাৰ ইউনিট হয়? ডেনচিটি হয়। কিন্তু মই কৈছিলো যে আমি ইউনিট ৱেট আৰু ডেনচিটিটো ৰিপ্লেচেবলি ইউজ কৰো চইলত, ঠিক আছে নে নাই? ৱেটৰ ইউনিট গ্ৰাম হ'ব পাৰে নেকি? ৱেটৰ ইউনিট সদায় নিউটন হ'ব লাগে, কিন্তু এইটো গ্ৰাম পাৰ চিচিত ওলাব দিছে, মানে কি ড্ৰাই ডেনচিটিটো ওলাব দিছে, আমাক ড্ৰাই ইউনিট ওলাব দিয়া নাই, ঠিক আছে নে? চ' এইটোক মই গোটেইটোক ৰ' ডি বুলি লিখিব পাৰিম।
আগৰ লেকচাৰত কৰিছিলো। চ' ৰ' ডব্লিউ আমাৰ কিমান হয়? ৰ' ডব্লিউ আমাৰ কিমান হয়? ৰ' ডব্লিউ আমাৰ কিমান হয়? এনে আমাৰ এম কে এছ 1000 কেজি পাৰ মিটাৰ কিউব হয়। কিন্তু আমাক চি জি এছ ইউনিটতো দিছে। চ' 1 গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউব হয়, ঠিক আছে, 1 গ্ৰাম পাৰ চি চি। চ' আমি গামা ডাব্লিউ আমি জানো, ঠিক আছে, ৱাটাৰৰ 1 গ্ৰাম পাৰ চি চি হয়। আমি যি দিয়া আছে কিমান? যি দিয়া আছে 2.7, সেইটো আমি জানো, ঠিক আছে নে? যি দিয়া আছে 2.7 সেইটোও জানো। এতিয়া আমাক 1 প্লাছ ই লাগে, আমাক ই ইয়াতে দিয়া আছে জানো? ই দিয়া নাই, ঠিক আছে নে? চ' আমি কি ওলাই ল'ব লাগিব? প্ৰথমতে আমি ই টো ওলাই ল'ব লাগিব। কি ওলাই ল'ব লাগিব? ই টো ওলাব লাগিব। এতিয়া ই ওলাবৰ কাৰণে লাষ্ট টাইম চেম ভলিউম অফ ভইড বাই ভলিউম অফ সলিডটো কাম নিদিব, আমাক কি কাম দিব? জি ডাব্লিউ ইকুৱেল টু এছ এ। এতিয়া জি জানো, ডাব্লিউ জানো, এছ ওৱান জানো, আমি ই পাই যাম। চ' এই ইটো আমি ইয়াতে বহাই দিলে আমি গামা ডি পাই যাম, ঠিক আছে নে? সেইটো বস্তু ইয়াতে কৰিছো। ত' জি ডাব্লিউ ইকুৱেল টু এছ ই কৰি কিনে আমি কি কৰিছো? প্ৰথমতে ই টো ওলাই লৈছো। প্ৰথমতে কি ওলাই লৈছো? ই টো ওলাই লৈছো। দেন সেই ইটোক আমি এই গামা ডিৰ ভেলুটোত বহাই দিছো। এই ইটো ইয়াতে বহাই দিছো, ঠিক আছে? তেতিয়া আমি 1.5 গ্ৰাম পাৰ চি চি পাইছো, ঠিক আছে? একো ডাউট নাই? তাৰপিছত কি লিখা আছে? এ soil of bulk density 1.8 gram per cc at a water content of 5%. If the void ratio remains same, then the bulk density of water content 10 then the bulk density for a water content 10% কিমান হ'ব? লিখিলো। বাল্ক ডেন্সিটি আমাক ইনিচিয়েলি কিমান দিয়া আছে? 1.8 গ্ৰাম পাৰ চি চি, ঠিক আছে? আৰু এই কেছটোত আমাৰ ৱাটাৰ কন্টেন্ট কিমান আছে? 5%, ঠিক আছে? মানে 0.05, ঠিক আছে? 0.05। ছেকেণ্ড কেছটোত দিয়া আছে যে ভইড ৰেচিঅ' চেম। যদি ইয়াতে ভইড ৰেচিঅ' U1 আছে, ইয়াতো ভইড ৰেচিঅ' কিমান হ'ব? E1 হ'ব। কিন্তু বাল্ক ডেন্সিটি চেঞ্জ হৈছে। গামা বি টো কিমান হৈ গৈছে আমাৰ? গামা বি টো কিমান হৈ আছে? আমাৰ গামা বি টো হৈ গৈছে, ইফ দ্য ভইড ৰেচিঅ' ৰিমেইনছ কনষ্টেণ্ট, ইফ দ্য ভইড ৰেচিঅ' ৰিমেইনছ কনষ্টেণ্ট দেন বাল্ক ডেন্সিটি ওলাব দিছে ছেকেণ্ড কেছটোত। আৰু ৱাটাৰ কন্টেন্ট কিমান লিখা আছে আমাৰ? 10%। ত' 0.10, ঠিক আছে? এতিয়া এইটো কেনেকে ওলাম? ঠিক আছে নে? আমি প্ৰথমতে এনেকে ভাবি চাব পাৰো যে গামা বাল্ক মানে কিমান হৈছে? জি প্লাছ এছ ই গামা ডাব্লিউ বাই 1 প্লাছ ই হয়, ঠিক আছে? 1 প্লাছ ই হয়। ইয়াতে চোৱা, ইয়াতে আমাক চেচুৰেটেড বুলি ক'তো লিখা নাই, ঠিক আছে? আমাৰ এতিয়া আগৰ দুটা কুৱেশ্যন কৰাৰ পিছত আমাৰ হেবিট কি হৈ যাব? য'ত চেচুৰেটেড, য'ত এছ আছে তাতে আমি কি বহাই দিম? 1 বহাই দিম, আমাৰ কাম শেষ, ঠিক আছে? এনেকা নহয়, ঠিক আছে নে? তেনেকে কাম নচলিব, কি ইয়াতে আমাক ক'তো চেচুৰেটেড বুলি লিখা নাই। চ' এছ টোক মই 1 ল'ব নোৱাৰো, ঠিক আছে নে? ই টো মোৰ কনষ্টেণ্ট আছে বুলি দিছে, কিন্তু ইৰ একো ভেলু দিয়া নাই। চ' মই এইটো নাজানো, এইটো নাজানো, ঠিক আছে নে? ত' ইয়াতে এইটো নাজানো। চ' মই কিবা জানো জিঅ'টো মোক ক'তো দিয়া নাই। চ' মই এইটোও নাজানো, ঠিক আছে নে? চ' মই একোৱে নাজানো। চ' মই এইটো ফৰ্মুলা দি ওলাব পাৰিম জানো? এইটো ফৰ্মুলা দি ওলাব নোৱাৰিম, ঠিক আছে? ত' ছেকেণ্ড ফৰ্মুলা আমাৰ কি আছিল? গামা ডি ইকুৱেল টু গামা বি। ত' ধৰি লওক ফাৰ্ষ্ট কেছটোত আমাৰ গামা বাল্ক দিয়াও আছে, কিন্তু ইয়াৰে পৰা আমি দুটা আননন আছে। এইটো ফৰ্মুলা এইটো ইউজ নহ'ব, ঠিক আছে নে বস্তুটো? ইয়াতে কিউকি এইটো ধৰি লওক আমাক দিয়া আছে, প্ৰথম কেছটোত 1.8 আছে, গামা বাল্ক 1 দিয়া আছে, ঠিক আছে নে? কিন্তু ইয়াৰ পৰা মই গামা বি টো নাপাম। কিয় নাপাম? কিউকি এটা দুটা আননন আছে। আমি এটা আনননো ওলাব নোৱাৰিম, কিউকি ইকুৱেশ্যন আমাৰ তাতে এটা আছে আৰু আননন দুটা আছে। চ' এই ইকুৱেশ্যনটো যদি মই গামা বাল্ক বহাইও দিওঁ, গামা বাল্ক 1 টো বহাইও দিওঁ, তেতিয়া মই এছ পাম না মই ই পাম, ঠিক আছে নে? মই দুটাৰে একো নাপাম, ঠিক আছে নে? মই দুটাৰে একো বস্তুৱে নাপাম, ঠিক আছে নে? যদি মই দুটাৰে একো বস্তু নাপাওঁ, চ' মই এইটো ফৰ্মুলা ইউজ কৰাৰ একো মিনিং নাই, ঠিক আছে নে? ছেকেণ্ড ফৰ্মুলা এটা আছিল আমাৰ গামা বাল্ক ড্ৰাই ইকুৱেল টু গামা বাল্ক 1 প্লাছ ডাব্লিউ, ঠিক আছে নে? এইটো মই ইউজ কৰিব পাৰিম, কিউকি মই গামা বাল্ক জানো, ৱাটাৰ কন্টেন্ট জানো, কেছ 1 টোৰ কাৰণে। চ' মই গামা ড্ৰাই 1 ওলাব পাৰিম। চ' গামা ড্ৰাই 1 ইকুৱেল টু কি হ'ব? গামা বাল্ক 1 কিমান আছিল? 1.81 নেকি? 1.8 থাকক, 1.8 1.8 আৰু ৱাটাৰ কন্টেন্ট মোৰ কিমান দিয়া আছিল? ৱাটাৰ কন্টেন্ট মোৰ কিমান দিয়া আছিল? ফাৰ্ষ্ট কেছত 5% মানে 0.05, 0.05। চ' এইটোৰ পৰা মই গামা ডি 1 পাই যাম। চ' গামা ডি 1 মই কিমান পাম? 1.71 পাম, ঠিক আছে? 1.71 গ্ৰাম পাৰ চি চি, এইটো মই পাই গলো, ঠিক আছে? এতিয়া মোকতো ড্ৰাই ডেন্সিটি সোধাই নাই, মোক গামা বি টো সুধিছে, গামা বি টো সুধিছে। কিন্তু এই কেছটোত মোৰ এটা বস্তু মোৰ লাভ হৈ যাব। কি লাভ হৈ যাব? আমাক কি কৈছে? যে দ্য ভইড ৰেচিঅ' ডাজ নট চেঞ্জ। ত' ভইড ৰেচিঅ' ডাজ নট চেঞ্জ সেই বস্তুটো এনেই কোৱা নাই, যে ফূৰ্তিতে কোৱা নাই। কিয় কৈছে চোৱা, গামা ডি ইজ ইকুৱেল টু জি গামা ডাব্লিউ বাই 1 প্লাছ ই। এইটো আছিল, মনত আছে নে? হয়নে? চ' আমি পাইছিলো গামা ডি ইনভাৰ্চলি প্ৰপৰ্চনেল টু 1 প্লাছ ই, অলপ আগতে পৰিছো, হয় নে নহয়? ডাইৰেক্টলি প্ৰপৰ্চনেল টু ভলিউম অথবা ইনভাৰ্চলি প্ৰপৰ্চনেল টু ভলিউম, এনেকা কৈছিলো অলপ আগতে। ত' আমি কি পালো? গামা ডি ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু 1 প্লাছ ই। যদি
क्योंकि क्योंकि এইখিনিতো কনষ্টেন্ট হয় ন, এইটো কনষ্টেন্ট হয়, তুমি ধৰি লাভে নাই। চ' গামা ডি ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু 1 + e। যদি ইয়ে চেঞ্জ হোৱা নাই তে গামা ডি চেঞ্জ হ'ব জানো? যদি ই যদি চেঞ্জ হোৱা নাই দুটা কেছত, তেনে গামা ডি চেঞ্জ হ'ব জানো? চেঞ্জ নহয়। চ' গামা ডি টু ইকুৱেল টু গামা ডি ওৱান হ'ব নে নাই? বুজি পাইছো নে? গামা ডি টু আৰু গামা ডি ওৱান চেম হ'ব, কিউকি দুটাতে আমাৰ কি কৈছে যে ভইড ৰেচিঅ' চেঞ্জে হোৱা নাই। ঠিক আছে নে? দুটা কেছতে আমাক কি বুলি কৈছে, ভইড ৰেচিঅ' আমাৰ চেঞ্জে হোৱা নাই। চ' গামা ডি টু ইকুৱেল টু আমাৰ কি হৈ যাব, গামা ডি ওৱান হৈ যাব। চ' মই গামা ডি ওৱান পাই গলো। চ' মোৰ গামা ডি ওৱানৰ পৰা মই ডাইৰেক্টলি গামা ডি ওৱানটো কি বুলি লিখিব পাৰিম? গামা ডি ওৱানটোকে মই গামা ডি টু বুলি লিখিব পাৰিম। গামা ডি টু কিমান হৈ যাব? 1.71 গ্ৰাম পাৰ চিচি। ঠিক আছে? ত' মই গামা ডি টু পাই গলো। ত' এতিয়া মই গামা বি টু ওলাব পাৰিম নে নাই? গামা বি টু ইকুৱেল টু গামা ডি টু ডিভাইডেড বাই 1 + ডাব্লিউ টু ধৰা। ত' গামা ডি টু জানো, ডাব্লিউ টু কিমান দিয়া আছিল আমাক? 10% দিয়া আছিল মষ্ট প্ৰবেবলি। ডি টু কিমান দিয়া আছিল? 10% দিয়া আছিল, হয় নে? ডাব্লিউ টু কিমান দিয়া আছিল? 10% দিয়া আছিল। চ' এই 10%টো যেতিয়া মই বহাই দিম, 1.71 ডিভাইডেড বাই 1 প্লাছ 10% মানে 0.1, হয় নে? 1.71 ডিভাইডেড বাই 1.1, চ' এইটো কিমান পাম? 1.88 পাম। ঠিক আছে নে? 1.88 গ্ৰাম পাৰ চিচি। বুজি পাইছা নে? ৱৰ্ডৰ লেংগুৱেজেদি খেলিছে, ঠিক আছে নে নাই? তোমালোকৰ যদি এক্সামত কি হ'ল হয় গম পাইছা? এক্সামত তোমালোকৰ প্ৰব্লেমটো কি হ'ল হয়, যেতিয়া একো মাথাত নাহে তেতিয়া আমি কি কৰিম, চব এজিউম কৰা ষ্টাৰ্ট কৰি দিওঁ আমি। গামা বিলটোৰ কাৰণে এছটো আমি 1 ধৰি ল'ম। তাৰপিছত ইটো মই ক'ৰবাৰ পৰা মানে আনি কিনে জি ডাব্লিউ ইকুৱেল টু এছ ই কৰি কেনে এছ টো 1 বহাই কিনে তাৰ পৰা ইটো আনি ইয়াতে বহালো হয়। ঠিক আছে নে? এইবোৰ কৰিলে পুৰা ভুল হ'ব, কিউকি আমাক ইয়াতে ক'তো চেচুৰেটেড বুলি ক'তো লিখি দিয়া নাই। ঠিক আছে নে? চ' সেইকাৰণে কুৱেশ্যনটোত নোৱাৰিলে নিজে একো এজাম্পচন ল'ব নালাগে জেনেৰেলি। ঠিক আছে? একদম বুজি পাইছা নে? জাষ্ট এনচাৰটো কৰিবৰ কাৰণে যি টি এজাম্পচন ল'ব নালাগে। কুৱেশ্যনটো ভালকে পঢ়িব লাগে। যদি চেচুৰেটেড কৈছে তেতিয়াহে আমি এছ টো 1 ল'ব পাৰিম। ঠিক আছে নে? ত' এই কুৱেশ্যনটো বুজি পালো নে? ডাউট নাই? তাৰপিছত কি আছে, কুৱেশ্যন নম্বৰ 5টো, এ কোহেচিভ চইল। ঠিক আছে? কোহেচিভ চইল ইলছ এ, ইমান টান কুৱেশ্যন এপিএছচিত নাহিবও পাৰে, তথাপি আমি এইখিনি কৰি লৈছো যাতে আমি এটলিষ্ট চেপ্টাৰটো যিখিনি পঢ়িলো তাৰ এটা আমাৰ বেছিক ফিলিং এটাতো আহিব লাগিব ন, যে কি পঢ়িলো। নহলে জাষ্ট ফৰ্মুলা আৰু আহিও যাব পাৰে যদি টান পেপাৰ আহে। ঠিক আছে নে? আৰু ই কেইটামানতো গামা ডি চি আহিবই পাৰে, গামা টি বাই 1 + ডাব্লিউ কেইটাতো অবভিয়াছলি আহিব পাৰে। ঠিক আছে নে? তাৰপিছত কি দিয়া আছে, এই কোহেচিভ চইল ইলছ এ মেক্সিমাম ড্ৰাই ডেনচিটি অফ, মেক্সিমাম ড্ৰাই ডেনচিটি কিমান দিয়া আছে? 16 কিলোনিউটন পাৰ মিটাৰ কিউব। চ' গামা ডি মেক্স মই লিখি ললো কিমান? 16 কিলোনিউটন পাৰ মিটাৰ কিউব। এইটো মোক দিয়া আছে। আৰু এই চইলটো কি কোহেচিভ হয়, এইটো মোৰ ইম্পৰ্টেন্ট নহয় এজ অফ নাও, তথাপি লিখি ল'ব পাৰা ক'ত কি আহি যায়। ঠিক আছে? এইটো জেনেৰেলি ইম্পৰ্টেন্ট নহয়। ত' গামা ডি মেক্স মোক কিমান দিয়া আছে? 16 কিলোনিউটন পাৰ মিটাৰ কিউব। ডিউৰিং এ ষ্টেণ্ডাৰ্ড প্ৰক্টৰ কম্পেকচন টেষ্ট। এইটো প্ৰক্টৰ টেষ্ট দি আমি ড্ৰাই ডেনচিটি ওলাও। ঠিক আছে নে? এইটো ইমান ইম্পৰ্টেন্ট নহয়। আমি জাষ্ট জানিব লাগে আমাৰ এক্সাম। তাৰপিছত কিছু হোৱাট উড বি ভইড ৰেচিঅ' ইনটু স্পেচিফিক গ্ৰেভিটি ইজ 2.6। ত' স্পেচিফিক গ্ৰেভিটি কিমান দিয়া আছে? 2.6। ত' জি দিয়া আছে আমাক 2.6। চ' আমাক কি ওলাব দিছে? ই ওলাব দিছে। ই ওলাব দিছে। চ' ই ওলাবৰ কাৰণে আমাৰ দুটা ফেভাৰেট ফৰ্মুলা আছিল, ভলিউম অফ ভইড বাই ভলিউম অফ চলিড। এইটো এতিয়ালৈ ক'তো কামত অহা নাই। তাৰপিছত ছেকেণ্ড ফৰ্মুলাটো কিমান আছিল আমাৰ? ই ওলোৱাৰ কাৰণে আমাৰ কি ফৰ্মুলা ইউজ কৰিছিলো? গামা ইউজ কৰিছিলো ই ওলাবৰ কাৰণে। ছেকেণ্ড ফৰ্মুলাটো আমি কি ইউজ কৰিলো ওপৰত ই ওলাবৰ কাৰণে? জি ডাব্লিউ ইকুৱেল টু এছ ই ন? আমাৰ ছেকেণ্ড ফেভাৰেট ফৰ্মুলা কি? জি ডাব্লিউ ইকুৱেল টু এছ ই। ঠিক আছে নে? ছেকেণ্ড ফেভাৰেট ফৰ্মুলা জি ডাব্লিউ ইকুৱেল টু এছ ই। এতিয়া ইয়াতে আমাক কি দিয়া আছে? জি দিয়া আছে জানো? জি দিয়া আছে, কিন্তু ডাব্লিউ দিয়া নাই। চেচুৰেটেড বুলি ক'তো দিয়া নাই। কিন্তু এক্সামত অবভিয়াছলি আমি কি কৰিলো হয়? চেচুৰেটেড বুলি ধৰি ললো হয়, কিউকি আমাক আমাৰ এইম থাকে অনলি তাতে টিক মাৰিব লাগে। টিক মাৰিব লাগিলে এছ ইকুৱেল টু 1 ধৰি যিটো এনচাৰ আহিব সেইটো অপশ্যনত থাকিব, কিন্তু সেইটো অপশ্যন মাৰিলে 0 আহিব। ঠিক আছে নে? কিউকি ইয়াতে ক'তো চেচুৰেটেড বুলি দিয়া নাই। চ' ডাব্লিউ দিয়া নাই, চেচুৰেটেড দিয়া নাই, আৰু ই ওলাব দিছে। চ' এটা ইকুৱেশ্যনত কেইটা আননন আছে? দুটা আননন আছে। চ' ফেভাৰেট ফৰ্মুলাও কামত নাহিব। ঠিক আছে নে? কিন্তু আমাৰ থাৰ্ড ফেভাৰেট ফৰ্মুলা এইটো আমি বনাই ল'ম, গামা ডি ইকুৱেল টু জি গামা ডাব্লিউ বাই 1 + ই। হয়নে? জি দিয়া আছে, গামা ডাব্লিউ আমি ধৰিব, গামা ডাব্লিউটো এজিউম কৰিব পাৰো। এইটো নাভাবিবা যে গামা ডাব্লিউ এজিউম কৰি, এইটোতো কনষ্টেন্ট বস্তু ন। যেনেকে জি টো 9.81 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, সেনেকে গামা ডাব্লিউটো 10 কিলোনিউটন পাৰ মিটাৰ কিউব বা 9.8 কিলোনিউটন পাৰ মিটাৰ কিউব যি ধৰা। এইটো ষ্টেণ্ডাৰ্ড, এইটো ধৰিব পাৰিবা। ঠিক আছে? চ' জি দিয়া আছে, গামা ডাব্লিউ দিয়া আছে, তাৰপিছত আমাক ই দিয়া আছে, হয় নে? ত' ই দিয়া নাই, ই দিয়া নাই, কিন্তু আমাক কি দিয়া আছে? গামা ডি মেক্স দিয়া আছে, হয় নে? চ' এই ফৰ্মুলাটোৰ আমাক গোটেই বস্তু দিয়া আছে। গামা ডি মেক্স জি গামা ডাব্লিউ বাই 1 + ই মিনিমাম হ'ব। ডি মেক্সিমাম মানে ই মিনিমাম ধৰি লোৱা। চ' এইটো আমাক দিয়া আছে, এইটো আমি ধৰি ল'ব পাৰিম। এইটো আমাক দিয়া আছে, আমি ই ওলাই ল'ব পাৰিম। ঠিক আছে নে?
সো আমি ই ওলাই ল'ব পাৰিম। সো ই অহাৰ লগে লগে আমি গোটেইকেইটা ফৰ্মুলা আমাৰ ব্ৰেইনত আহিব লাগিব, তাৰপিছত আমি এটা এটাকে চাইড কৰি দিম যে এইটো কামত নাই এইটো কামত নাই। সো ই কি হৈ যাব আমাৰ, ইয়াৰ পৰা ৰিএৰেঞ্জ কৰা কি হ'ব, গামা ডি ইকুৱেল টু জি গামা ডব্লিউ বাই 1 + ইটোক এইফালে আনিলে জি গামা ডব্লিউ বাই গামা ডি, হয় না? সো ই আমাৰ কিমান আহি যাব, জি গামা ডব্লিউ বাই গামা ডি -1। ঠিক আছে, এইটো বহুত ইম্পৰ্টেণ্ট ফৰ্মুলা হয় আৰু এইটো ফৰ্মুলা হিচাপে লিখি থব পাৰা, বিকজ এই ফৰ্মুলাটো বহুত কুৱেশ্যন আহে। ঠিক আছে, সো আমাৰ ই আহি গ'ল। ঠিক আছে, আমাৰ ই আহি গ'ল। ঠিক আছে, তাৰপিছত কি দিয়া আছে, এ সইল এজ এ বাল্ক ডেন্সিটি কিমান দিয়া আছে, 2.3 গ্ৰাম পাৰ চিচি। বাল্ক ডেন্সিটি 2.3 গ্ৰাম পাৰ চিচি এট ৱাটাৰ কন্টেন্ট ইমান, ড্ৰাই ডেন্সিটি ওলাব দিছে। সো গামা বাল্ক দিয়া আছে 2.3 গ্ৰাম পাৰ চিচি, ৱাটাৰ কন্টেন্ট দিয়া আছে আমাৰ 15%, মানে 0.15। ড্ৰাই ডেন্সিটি ওলাব দিছে, ড্ৰাই ডেন্সিটি অলপ আগতে ফৰ্মুলা এটা ওলাইছিলো, গামা বাল্ক ডিভাইডেড বাই 1 + w, সেইটো বহাই দিলে হ'ল, চিম্পল। এইটো ফৰ্মুলা কিন্তু এপিএছচিত আহিব পাৰে, এপিএছচিত এইবোৰ কুৱেশ্যন ফেভাৰেট হয়। গামা ড্ৰাই ইকুৱেল টু কি হ'ব, গামা বাল্ক ডিভাইডেড বাই 1 + w। কেনেকে হ'ব এইটো আমি ডিছকাছ কৰিছো, যদি S0 হয়, কিউকি এক্সামত যে কনফিউজ হৈ যাব পাৰে যে গামা বাল্ক ইকুৱেল টু গামা টি বাই 1 + w নে গামা টি ইকুৱেল টু গামা ডি বাই 1 + w। যদি বেচিক্স নাথাকে এইটোতো কনফিউজ হৈ কিনে উল্টা পুল্টা আহি যাব, কিন্তু দুটা অপচনে থাকিব। সেইকাৰণে বেচিক্সটো জানিব লাগে যে কোনটো ফৰ্মুলাৰ পৰা আহিছে। ঠিক আছে নে, তেতিয়াহে লাভ হ'ব। ঠিক আছে, তাৰপিছত এইটো কুৱেশ্যন আছে, লাষ্ট কুৱেশ্যন, হাউ মেনি কিউবিক মিটাৰ্ছ অফ সইল হেভিং ভইড ৰেচিঅ' 0.7 কেন বি মেড ফ্ৰম 30 মিটাৰ কিউব অফ সইল উইথ ভইড ৰেচিঅ' 1.2। এইটো কুৱেশ্যন আমি এই ডাইৰেক্টলি প্ৰপৰ্চনেল কুৱেশ্যন। কি দিয়া আছে, ভইড ৰেচিঅ' ইনিচিয়েলি কিমান দিয়া আছে, 0.7। হাউ মেনি কিউবিক মিটাৰ, হাউ মেনি মানে এই ভইড ৰেচিঅ'টো কিমান নাজানো, কিমান ভলিউম লাগে আমি সুধি আছে কুৱেশ্যন। কুৱেশ্যনটো পঢ়াটোও ইম্পৰ্টেণ্ট, কোনটো V1 কোনটো V2 এইটোও লোৱাটো এটা কনফিউজিং। আমাক কি হৈছে, হাউ মেনি কিউবিক মিটাৰ্ছ অফ সইল হেভিং ভইড ৰেচিঅ' অফ 0.7 কেন বি মেড, মানে 0.7ৰ কিমান বনাব পাৰিব এইটো নাজানে। চ' E1 যদি মই 0.7 লৈছো, চ' V1 টো মোৰ কুৱেশ্যন মাৰ্ক হ'ব। ঠিক আছে নে, আৰু তাৰপিছত কি হ'ব, মেড ফ্ৰম 30 মিটাৰ কিউব অফ সইল অফ ভইড ৰেচিঅ' কিমান, 1.2। চ' ইটো আমাক কিমান দিয়া আছে, 1.2, আমাক V2 দিয়া আছে আমাক 30 মিটাৰ কিউব। আৰু আমি অলপ আগতে পঢ়িছো V2 total volume is directly proportional to 1 + e, ইয়াৰে V2 by V1 equal to 1 + E2 by 1 + E1। এইটো যেতিয়া ৰিএৰেঞ্জ কৰিম আমি 23.2 মিটাৰ কিউব পাম। ঠিক আছে নে, তাৰপিছত এইটো কুৱেশ্যন এটা আছে আৰু, the soil of Boropit has a dry density কিমান, soil of Boropit has a dry density, এইখিনিতে মানে এছএছচি বা গেটৰ কুৱেশ্যনো কৰিব পাৰিবা। ঠিক আছে, মই যিখিনি কৰাই দিলো। ঠিক আছে নে, soil of Boropit has a dry density কিমান দিয়া আছে আমাক, 17 কিলোনিউটন পাৰ মিটাৰ কিউব। ঠিক আছে, বড়োপিটটোৰ ড্ৰাই ডেন্সিটি কিমান দিয়া আছে আমাক, 17 কিলোনিউটন পাৰ মিটাৰ কিউব। ঠিক আছে, হাউ মেনি মিটাৰ, এইটো বড়োপিটৰ কুৱেশ্যন থাকিলে মনত ৰাখিবা যে এটা ঠাইৰ পৰা আমি বড়োপিট মানে কি, য'ৰ পৰা খান্দি মাটিটো ইউজ কৰিম। ঠিক আছে নে নাই, আৰু এই মাটিটো লৈ যায় ক'বাত আমি কম্পেক্ট কৰি এম্বেকমেন্ট বনাম। ঠিক আছে নে নাই, চ' কি আছে যে বড়োপিট এটা আছে, বড়োপিটটোৰ ড্ৰাই ডেন্সিটি কিমান দিয়া আছে, 17 কিলোনিউটন পাৰ মিটাৰ কিউব। তাৰপিছত কি হৈছে, হাউ মেনি মিটাৰ কিউব অফ সইল উইল বি ৰিকোয়াৰ্ড টু কনষ্ট্ৰাক্ট, মানে বড়োপিটটোৰ কিমান মিটাৰ কিউব লাগিব সেইটো সুধিছে দেই। চ' গামা ডি, এইটো নিজে নিজে ছাবস্ক্ৰিপ্ট বনাই ল'বা, বড়োপিট মানে মই গামা ডি বড়োপিট বি লিখিলো, ধৰি লোৱা, আৰু এটা ছাবস্ক্ৰিপ্ট লিখিলো বা গামা ডি বি লিখিলো। এইবোৰ ছাবস্ক্ৰিপ্ট অবভিয়াছলি বনাব লাগিব, চবকে যদি গামা ডি নাম দি থাকো নহ'ব ন। গামা ডি বি মানে কিমান, ড্ৰাই ডেন্সিটি অফ বড়োপিট। ঠিক আছে নে, আৰু হাউ মেনি মিটাৰ কিউব মানে কি, বড়োপিটৰ মিটাৰ কিউব সুধিছে, কিউকি required to construct an embankment, embankmentটো ভলিউম আমাক দিয়ে দিছে, embankment having volume 100 মিটাৰ কিউব with dry density কিমান, 16 নিউটন কিলোমিটাৰ পাৰ মিটাৰ কিউব। চ' বড়োপিটৰ ভলিউম দিছে, ভলিউম অফ বড়োপিট আমাক লাগে। ঠিক আছে, আৰু আমাক ড্ৰাই ডেন্সিটি অফ এম্বেকমেন্টটো দিয়া আছে কিমান, 16 কিলোনিউটন পাৰ মিটাৰ কিউব, আৰু ভলিউম অফ এম্বেকমেন্ট আমাক দিয়া আছে আমাক 100 মিটাৰ কিউবৰ এম্বেকমেন্ট। আমি পঢ়িছিলো কি, আমি পঢ়িছিলো ভলিউম ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু 1 + e আৰু ইনভাৰ্সলি প্ৰপৰ্চনেল টু গামা ডি। চ' এইটো আৰু এইটোৰ ৰিলেশ্যনটো ইউজ কৰা, V1 বাই V2 ইকুৱেল টু গামা D2 বাই গামা D1। এইটো ইউজ কৰি দিয়াৰ লগে লগে আমি গোটেই আমি জানোৱে, চ' আমি কি পাই যাম, E1 জানো, কি জানো, যিটো নাজানো সেইটো আমি ওলাই ল'ম ইয়াৰ পৰা। ঠিক আছে নে, বুজি পালো নে, কনফিউজন নাই। ঠিক আছে,
তো এইটো চেপ্টাৰ আমাৰ ইয়াতে খতম হ'ল। নেক্সট চেপ্টাৰটো ষ্টাৰ্ট কৰিম নে আজিৰ কাৰণে হ'ব? আছেনে মানুহ? গালি ন? আজিৰ কাৰণে বহুত হ'ল। ঠিক আছে, আজিৰ কাৰণে খতম কৰো আৰু। কোৱাচোন। सैंड रिप्लेसमेंट मेथड नहीं नहीं थे। ये सिंपल स्पीच थे, जैसे तुम्हारा जैसे सॉइल अगर बहुत, माइक माइक बंद कर ले। हेलो, माइक बंद कर। हाँ, तो मैं क्या बोल रहा था कि कोर कटर में, जैसे कोर कटर में क्या है, एक एक स्टील का वो है ना, स्टील का बॉक्स जैसा है, उसको हम कैसे सॉइल में अंदर अंदर लेके जा सकते हैं, जो थोड़ा सॉइल सॉफ्ट होगा ना। नहीं तो अगर उसमें ग्रेवल जैसे सॉइल में वो कोर कटर घुसेगा क्या? उसमें तो कोर कटर ग्रेवल जैसा सॉइल में नहीं घुसेगा ना। तो उसके लिए हम क्या करते हैं कि सैंड रिप्लेसमेंट मेथड एक करते हैं। क्या करते हैं कि अगर बहुत बहुत हार्ड सॉइल होगा, तो उसका हम जैसे बोरोपिट जैसा बना लेंगे खान के, तो उसका वॉल्यूम हम निकाल लेंगे। फिर जितना सॉइल आएगा उसका उसका वेट ले लेंगे, तो वो वेट बाय वॉल्यूम करने से सैंड रिप्लेसमेंट ऐसे बोलता है। ठीक है, हम अगर कभी गेट का करेंगे कोर्स तो वो डिस्कस करेंगे, क्योंकि अभी टाइम का यूटिलाइज भी करना है, क्योंकि सैंड रिप्लेसमेंट मेथड नहीं आएगा। ठीक है, उसमें कोई क्वेश्चन नहीं बनता एक्चुअली। और क्यों 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 सैंड रिप्लेसमेंट मेथड चाहिए? क्योंकि अगर कहीं ग्रेवल रहेगा या ग्रेवल या कोर्स सैंड रहेगा, तो उसमें हम कोर कतर घुसेगा ही नहीं। कोर कतर का ब्लेड जो है नीचे से ब्लेड जैसा रहता है, वो टूट जाएगा। तो उसके लिए क्या करेंगे, जो कोर्स सॉइल है उसको हम क्या करते हैं, एक पीच जैसा बना लेते हैं, फिर उसका वेट निकालते हैं, फिर उसका वॉल्यूम वैसे हम करते हैं। ठीक है, তো কোর কাটাৰৰ ভলিউমটো 100 ফিক্স থাকে। ফিক্স এইটো জেনেৰেলি কলকাতাৰটো ফিক্সে থাকিব। আমাৰ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডত যিটো কলকাতাৰ ভলিউম আছে এইটোৱে থাকিব, 1000 ইণ্ডিয়াৰ কাৰণে ফিক্স থাকে। এট দ্য এণ্ড এইবিলাক বস্তু কি, তোমাৰ ৱেট লাগে, ভলিউম লাগে, তুমি এইটো বাল্টিং ভৰাই কেনে কৰিব পাৰা। তুমি বুজি পাইছা নাই? ফিল্ডত আমি কেতিয়াবা কলকাতা নাথাকিলেও হৈ যাব, যদি সেনেকা বস্তু থাকে, এইটো মাটিত ভৰাই দিলো, সেইটো বস্তু উঠাই আনিলো। বুজি পাইছা নে নাই? যদি এক্সামৰ কাৰণে যিটো ভেলু আছে আছে সেইটোৱে মুখস্থ কৰি ল'বা। ঠিক আছে নে? বুজি পাইছা নে? 100 এটাই থাকে কোৰ কাটে, যেনেকে প্ৰক্টৰ টেষ্টত আমাৰ কম্পেকচন টেষ্টত দুটা ভলিউম থাকে, ভলিউম সেমে থাকে। তাতে প্ৰক্টৰটোতো সেমে থাকে, হেভি প্ৰক্টৰ, লাইট প্ৰক্টৰ, 1000 সেন্টিমিটাৰ কিউবে থাকে এইটো ভলিউমটো। ঠিক আছে, ইণ্ডিয়া ষ্টেণ্ডাৰ্ডৰ কাৰণে। ঠিক আছে ন, হ'বনে আজিৰ কাৰণে? বুজি পাইছা? ঠিক আছে, হ'ব। কিছুমান বস্তু মই জানি বুজি PDF টো মই গ্ৰুপত দি আছো। কিন্তু কথাটো হ'ল যে কিছুমান বস্তু চোৱা, ইয়াতে বহুত বস্তু মই কিছুমান বস্তু মানে বহুতটো পঢ়াই দিছো। কিছুমান বস্তু যেনে চেণ্ড ৰিপ্লেচমেণ্ট মেথড, এইটো চেণ্ড ৰিপ্লেচমেণ্টে নহয়, ৱাটাৰ ডিছপ্লেচমেণ্ট মেথড বুলিও আছে। ঠিক আছে নে নাই? আৰু দুটা তিনিটা মেথড আছে, কিন্তু এট দ্য এণ্ড এইবোৰ মেথড আহিব জানো এক্সামত? যদি বস্তু নাহে, সেইটোত মাথা ঘামাই এতিয়া লাভ নাই, কিউকি আমাৰ টাইমটো বহুত কম আছে। ফাৰ্ষ্ট কথা 45 ডেজ আছে। ঠিক আছে নে? 45ত আমি কোৰ্চটো ষ্টাৰ্ট কৰিছো, এক্সামটো তাতছে পিছতো হ'ব পাৰে, কিন্তু আমি টাইমটো বেটাৰ ইউজ কৰাটো বেছি ভাল হ'ব। ঠিক আছে নে? যদি বেটচটো বেলেগৰ ষ্টাৰ্ট কৰিলো হয়, গেটৰ ষ্টাৰ্ট কৰিলো, তেতিয়া অবভিয়াছলি ডিছকাছ কৰিলো হয়। ঠিক আছে নে? দৰকাৰ নাই এতিয়া। ঠিক আছে নে? দে, আজিৰ কাৰণে হ'ব আৰু।